everyone, welcome to eQuipart. মই নিৰ্মল ডেকা আজি আমাৰ ৰেশিয়ান প্ৰপৰচনৰ কেইটামান কুৱেশ্যন হৈ আছিল মই কৈছিলো যে ৰেশিয়ান প্ৰপৰচনৰ এটা পাৰ্ট 2 ভিডিও দি দিম যাতে আমাৰ কুৱেশ্যনখিনি কৰিবলৈ বেছি টাইম নালাগে আৰু ভিডিওটো বেছি দীঘলীয়া নহয় আজিৰ ক্লাছটোত ৰেশিয়ান প্ৰপৰচনৰ যিখিনি কুৱেশ্যন হৈ আছিল কেপচুলখনৰ সেই কুৱেশ্যনখিনি সলভ কৰিম ওকে আশা কৰো ইয়াৰে আগৰ গোটেইকেইটা পাৰ্ট তোমালোকে ভালদৰে চাইছা গোটেইখিনি ধুনীয়াকৈ প্ৰেক্টিছ কৰিছা তাৰ আগতে আমাৰ eQuipartৰ তৰফৰ পৰা SSCD ৰ কাৰণে এটা কমপ্লিট বেচ এটা লঞ্চ কৰা হৈছে ইয়াতে গোটেইখিনি ষ্টুডেন্টৰ কাৰণে যোনে SSCD ৰ কাৰণে প্ৰিপেয়াৰ কৰিব হৈ আছে তাৰ কাৰণে মক টেষ্ট হওক বা এক্সামৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব গোটেইখিনি এটা ষ্ট্ৰাকচাৰেল ৱেত গোটেইখিনি ডিজাইন কৰা হৈছে যদি তোমালোকে ইন্টাৰেষ্টেড হয় বা তোমালোকৰ ঘৰৰ যদি কোনোবা আছে কোনোবা চিনাকি আছে সকলোকে শেয়াৰ কৰি দিয়া সকলোৱে জয়েন কৰিব পাৰে ওকে তো নেক্সট আমাৰ স্টাৰ্ট কৰিছো আমাৰ ক্লাছটো কিহৰ ওপৰত হৈছে তো ক্লাছটো মেইনলি হৈ আছে এই কেপচুলখনৰ সকলোৱে গম পাইছে চাগে গণিতৰ কেপচুলখনৰ ওপৰত বেছ কৰি পেলাই আমাৰ কুৱেশ্যনবিলাক এটা সলভ কৰাই আছো এটা যিমান কুৱেশ্যন আছিল গোটেইখিনিতে বহুত ষ্টুডেন্টৰ মই কমপ্লেইন পাইছিলো যে সলভ কৰিব পাৰা নাই বা বুজি পোৱা নাই কেনেকৈ কৰে কি কৰে তো গোটেইখিনি কুৱেশ্যনৰ এটা প্ৰবলেম নহয় তাৰ কাৰণে কৰাই আছো লগতে আৰু এটা কথা তোমালোকে যিকেইজনে লৈছা গম পায়ে গৈছা এইচএস লেভেলৰ যিটো এক্সাম আছিল তাত ইয়াৰে পৰা গোটেইকেইটা কুৱেশ্যন কমন আছিল তাৰ মিনিং কি 29 তাৰিখে আহিব আলটিমেটলি ইয়াৰে বাহিৰত কুৱেশ্যন আছে সেইটো মই আগতেও কৈ থৈ দিছো তো আজিৰ ক্লাছটোত আমি ৰেশিয়ান প্ৰপৰচনৰ যিখিনি ৰৈ গৈছিল সেইখিনি সলভ কৰিম আৰু যদি কোনোবাই বিচৰা যে কেনেকৈ পাৰচেজ কৰিম তো তাৰ কাৰণে মই এটা জনাই দিছো তোমালোকে eQuipart এপটো ইনষ্টল কৰিলে ইয়াতে PDF কোৰ্সেছ অপচনটো পাবা তাত ক্লিক কৰাৰ লগে লগে আলটিমেটলি তোমালোকে পাই যাবা গণিতৰ কেপচুল ঠিক আছে এইটো বাইনাও মাৰি পেলাই তোমালোকে লৈ ল'ব পাৰিবা নেক্সট আমি স্টাৰ্ট কৰিছো ডাইৰেক্টলি ক্লাছটোৰ পিনে আহিছো বেছি টাইম ওয়েষ্ট নকৰো কাৰণ এক্সামলৈকে বেছি সময়ও নাই আৰু এতিয়া আমি বেছি টাইম ওয়েষ্ট কৰিবৰ কাৰণে টাইমও নাই ৰেশিয়ান প্ৰপৰচন বুলি কোৱাৰ লগে লগে ইয়াৰে আমাৰ কোনটো কুৱেশ্যনত ৰৈ আছিল এইটো কুৱেশ্যনত ইয়াতে তোমালোকে এইটো কুৱেশ্যন চোৱা ইয়াৰে কি কৈছে of the three numbers the ratio of the first and the second is 8:9 ঠিক আছে তিনিটা সংখ্যাৰ ভিতৰত আমাক কৈছে তিনিটা সংখ্যাৰ ভিতৰত ratio of first and the second number প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ ৰেশিও আমাক দিয়া আছে and that of the second and third number ও দিয়া আছে if the product of the first and the third number is 2400 then find the second number তিনিটা সংখ্যাৰ আমাক প্ৰথম আৰু দ্বিতীয়টোৰ অনুপাত দিয়া আছে মই যদি কওঁ তিনিটা সংখ্যা আছে a b c ঠিক আছে আমাক প্ৰথম a আৰু b যি দুটা সংখ্যা আছে ইহঁতৰ অনুপাতটো দিয়া আছে কিমান দিছে 8:9 ঠিক তেনেদৰে আমাক কি দিছে আমাক দ্বিতীয় সংখ্যা b আৰু c ৰ অনুপাত দিয়া আছে b আৰু c কিমান দিয়া আছে 3:4 এটা এইখিনিৰ পৰা আমি প্লট মেথড ইউজ কৰি আমি ইয়াৰে কম্বাইন ৰেশিওটো উলিয়াব পাৰিম নে কম্বাইন মানে কেনেকুৱা কৈছো মই a:b:c আমি এটো কৰিব পাৰিম নে আৰামছে পাৰিম আমি ইয়াতে লগতে আৰু এটা মেথড কি কৰিব পাৰো আমি b টো ইয়াতে দেখিছো ইয়াতে আছে 9 ইয়াতে আছে 3 এনেকৈ তো হ'ব নোৱাৰে b তো দুইটাত সেম থাকিব ন তো আলটিমেটলি ইয়াতে এটা 3 মাল্টিপ্লাই কৰি দিয়া তেতিয়া কি হৈ যাব ইয়াতে 9 আহিব ইয়াতে যেনেকৈ 9 আহিছে ইয়াতে 3 পূৰণ কৰিলা ন ইয়াতেও কৰিব লাগিব কিয় কৰিব লগা হৈছে এটো পূৰণ কোৱাচোন এটো পূৰণ কৰিব লগা হোৱাৰ কাৰণটো হৈছে আমি b টো সমান বনাব লাগিব আৰু ফাইনালি আমি ৰেশিও পাই গলো 8:9:12 ঠিক আছে এইখিনি হৈ গল এটা নেক্সট আমাৰ কোৱেশ্চনত কৈছে যে প্ৰথম সংখ্যা অৰ্থাৎ a আৰু শেষৰ সংখ্যা থাৰ্ড নাম্বাৰ c এই দুটাৰ পূৰণফল কিমান এই দুটাৰ পূৰণফল 2400 মানে আলটিমেটলি এনেকুৱা টাইপৰ কথা হৈছে 8x into 12x is equal কিমান হ'ব 2400 ওকে এটা যদি এইখিনি সলভ কৰো 12 ৰে 24 ক কাটিলে 12 2 24 200 থাকি গল ওকে এটা যদি আমি x দুটা পূৰণ কৰি দিও কি হ'ব x স্কয়াৰ হ'ব 8 ৰে যদি কাটি দিও 200 কিমান হ'ব 8 2 16 8 5 40 x স্কয়াৰ ইকুৱেল হে 25 ইয়াৰ পৰা আমি x ইকুৱেল পাই যাম 5 ঠিক আছে √25 হ'ব না √25 ৰ পৰা মিনিং আহিব x ইকুৱেল 5 এটা x ৰ ভ্যালুটো যদি আমি গম পাই যাও আমাক সুধিছে কি কোৱেশ্চন আমাক কৈছে তেন্তে দ্বিতীয় সংখ্যাটো সেকেন্ড সংখ্যাটো কি হ'ব 9x 9x মানে কিমান 9x মানে 9 into x ৰ ভ্যালু আছে 5 9 5 গুণ কিমান আহি গল 45 আমাৰ কারেক্ট आंसर আহি গল ঠিক আছে 45 আমাৰ কারেক্ট आंसर আহি গল আশা কৰো সকলোৰে আহিছে এটো ইয়েলো মার্ক হৈ থকা কাৰণ তোমালোকে চিনি নাপাব পাৰা ইয়াতে 45 আছিল ঠিক আছে নেক্সট কোৱেশ্চন অফালে আহিছে এটো কোৱেশ্চনত কি কৈছে চোৱা the mean proportion between ইমান and ইমান আমাৰ দুটা সংখ্যা দিয়া আছে এটো mean proportion বা mid proportion বুলি কয় তো মধ্য সমানুপাত মানে কি মধ্য সমানুপাত মানে হৈছে এটো mid হ'ব লাগিছিল ঠিক আছে mid proportion মধ্য সমানুপাত মানে মনত ৰাখিবা যেতিয়া দুটা সংখ্যাৰ মধ্য সমানুপাত উলিয়াব দিয়ে আমি কি কৰিব লাগে ৰুট ab অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল ৰুট এটা লবা লগতে 3 plus √2 হোল ইনটু কি হ'ব 12 minus √32 ঠিক আছে এইখিনি পূৰণ কৰি দিলে আমাৰ কারেক্ট आंसरটো ওলাই আহিব এটা যদি এইখিনি আমি সলভ কৰিবলৈ ট্ৰাই কৰো এটো কি আহিব চোৱাচোন এটো কিমান আহিব এইটোক আমি লিখিব পাৰো ইয়াতে আছে 3 plus √2 ওকে 3 plus √2 থাকক 3 plus √2
আৰু এইটো কিবা কৰিব পৰা যাব নেকি 12 মাইনাছ √32 টো এইটো যদি আমি ব্ৰেক ডাউন কৰো এনেকৈ লিখিব পাৰিম নে ইয়াতে যদি মই লিখো 4 * 3 4 3 গুণ কি 12 আৰু লগতে মাইনাছ দি পেলাই মই ইয়াতে লিখিলো 32ক কেনেকৈ লিখিব পাৰি 32ক লিখিব পাৰি 16 পূৰণ 2 16 2 গুণ কি 32 ঠিক আছে এতিয়া যদি এইখিনি বস্তু আকৌ সলভ কৰো এইখিনি বস্তু সলভ কৰিলে কি হ'ব 16 টো বাহিৰত আহিলে কি হ'ব ৰুটৰ বাহিৰত আহিলে 4 √2 হৈ যাব আৰু ইয়াতে কি আছে 4 * √3 4 * 3 ইয়াৰ পৰা যদি 4 এটা কমন লৈ দিও তেতিয়া কি হ'ব 3 - √2 3 - √2 আহিছে 3 - √2 আহিছে মানে আলটিমেটলি মই কি কৰিছো ইয়াতে যোনটো এই পোৰশনটো আছে এইখিনি পোৰশন কি কৰিছো আমি সলভ কৰিছো সলভ কৰি পেলাই এইখিনিৰ পৰা আমি কি কৰিলো 4 এটা কমন ললো আৰু 3 - √2 থাকি গ'ল ইয়াতে অলৰেডি দেখি আছো 3 + √3 আছে অৰ্থাৎ এই গোটেইখিনি বস্তুকে আমি যদি এটা আৰু সিস্টেমেটিক অৰ্ডাৰত লিখিবলৈ ট্ৰাই কৰো আমি এনেকৈ লিখিব পাৰিম এক মিনিট ৰবা দেই তো আমি যদি অকনমান সিস্টেমেটিক অৰ্ডাৰত লিখিব ট্ৰাই কৰো আমি ইয়াতে দেখিম ইয়াতে আছে আমাৰ 3 + √2 4 হোল ইনটু 3 + √2 হল এইখিনি হৈ গল 3 প্লাস নহয় ইয়াতে মাইনাস আছে ওকে তো এতিয়া যদি আমি ইয়াতে মন কৰো ইয়াতে 4 টো এটা পূৰণ হৈ আছে আৰু বাকি এইখিনি আছে এটো কি হয় a + b হোল ইনটু a - b a + b হোল ইনটু a - b যদি এইখিনি পূৰণ কৰি দিও কি হ'ব পূৰণ কৰি দিলে আমাৰ আহি যাব 4 আৰু লগতে এটো কি হ'ব a স্কয়াৰ - b স্কয়াৰ অৰ্থাৎ 3 স্কয়াৰ - √2 স্কয়াৰ ঠিক আছে এটা যদি এইখিনি সলভ কৰো 4 ৰ ৰুট ললে কি আহিব 2 আহিব বাহিৰত এটো 3 স্কয়াৰ মানে কি 3 স্কয়াৰ মানে আছে 9 3 স্কয়াৰ মানে হৈছে 9 মাইনাস √2 স্কয়ার মানে কিমান 2 তো 9 ৰ পৰা 2 গলে কিমান থাকিব 2√7 আমাৰ কারেক্ট आंसर আহি যাব ঠিক আছে 2√7 আমাৰ কারেক্ট आंसर আহি যাব তো ইয়াতে অপচন বি আমাৰ কারেক্ট आंसर ঠিক আছে অপচন বি আছে 2√7 মানে আলটিমেটলি আমি কি কৰিছো আমি ইয়াতে 12 - √32 টো এনেকুৱা টাইপৰ ব্ৰেকডাউন কৰিছো যাতে ই 3 - √2 হয় 3 - √2 আৰু হেইটো আমি অকম মন কৰিলে গমে পাম ইয়াৰ পৰা 4 এটা কমন লব পাৰি আৰু 4 এটা যেতিয়া কমন লৈ দিলো আমাৰ কি আহি গৈছে নেক্সট স্টেপতে আমাৰ এইখিনি মিলি গৈছে আৰু যেতিয়া আমি গম পালো 3 - √3 আছে 3 + √2 আছে ওকে ইয়াৰ পৰা আমি গম পাম এইটো হৈছে a + b হোল ইনটু a - b ফর্মুলা ঠিক আছে a + b হোল ইনটু a - b ইকুয়াল কি হয় a স্কয়ার - b স্কয়ার ঠিক আছে a স্কয়ার - b স্কয়ার তো ইয়াতে এইটো ব্রেকডাউন কৰাৰ লগে আমাৰ কারেক্ট आंसरটো কিমান আহি গল কারেক্ট आंसर আহি গল 2√7 ডান ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এইটো কোৱেশ্চন Okay, তো এইটো কোৱেশ্চনত আমাক কি কৈছে এইটো কোৱেশ্চন আমাক কৈছে 3 numbers are in the ratio of ইমান তিনিটা সংখ্যাৰ অনুপাত দিয়া আছে ঠিক আছে অনুপাত দিয়া আছে এই তিনিটা আৰু কৈছে the difference between the greatest and the smallest number is 36 সকলোতকৈ ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাৰ পাৰ্থক্য 37 আমাক কৈছে the numbers are আমাক সংখ্যা কেইটা উলিয়াব দিছে তো আমি প্ৰথমতে আমি এটা কথা জানো যে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে তো এইটো ভগ্নাংশৰ পৰা আমি গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব লাগিব অৰ্থাৎ ইয়াতে আছে হাফ is to 2/3 is to 3/4 এৰে কি কৰিম 4 3 আৰু 2 ৰ এলসিএম লব লাগিব এলসিএম কিমান 12 আহিব তো 12 এটা পূৰণ কৰি দিয়া ইয়াতে এটা 12 পূৰণ ইয়াতে এটা 12 পূৰণ আৰু ইয়াতে এটা 12 পূৰণ কৰি দিয়া কইলে কি হ'ব 2 ৰে 12 কাটিলে 6 আহি গল এৰে 3 ৰে 12 কাটিলে 4 2 গুণ 8 আহি গল 4 ৰে 12 কাটিলে 3 বাৰ 3 3 গুণ 9 আহি গল আমাক কৈছে সকলোতকৈ সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা অৰ্থাৎ 9x হৈছে ডাঙৰ সংখ্যা সৰু সংখ্যা হৈছে 6x ইহতৰ মাজৰ গ্যাপ কিমান ইহতৰ মাজৰ যোনটো গ্যাপ আছে গ্যাপটো হৈছে 30 কিমান কৈছে 36 আরে 36 টো আমি ইয়াতে মন কৰিলে দেখিম 3x আছে ন 9x - 6x কিমান 3x মানে এই 3x টো 36 ৰ সমান x ইকুৱেল কি হ'ব 12 আহিব x ৰ ভ্যালুটো যেতিয়া 12 ওলাই যাব তাৰপিছত আমাক কি সুধিছে আমাক কৈছে সংখ্যা কেইটা হ'ল সংখ্যা কেইটা কিমান হ'ব 12 ৰে পূৰণ কৰা 12 6 গুণ 72 12 8 গুণ 96 ঠিক আছে 12 9 গুণ 108 তো কারেক্ট आंसर আমাৰ আহি গল এই তিনটা 72 96 আৰু 108 ঠিক আছে বেছি টাইম নালাগে ইনস্ট্যান্টলি আমাৰ आंसर আহিছে নেক্সট কোৱেশ্চনৰ ফালে আহিছে এইটো কোৱেশ্চন এটা কৈছে 3 numbers are in the ratio 5:6:7 5 অনুপাত 6 অনুপাত 7 if the product of the numbers is 5670 আমাক কৈছে তিনিটা সংখ্যাৰ প্ৰডাক্টটো এইটো আৰু অনুপাত দিয়া আছে অনুপাতটো অৰিজিন নহয় ন এটো সকলোৱে জানা অৰিজিন কি হ'ব অৰিজিন আহিব 5x 6x আৰু 7x আমাক কৈছে ইহতৰ প্ৰডাক্ট মানে কি পূৰণফল ইহতক পূৰণ কৰিলে কি আহিব লাগে 5670 ঠিক আছে এটা আমি যদি এইখিনি ক্যালকুলেট কৰো কিমান হ'ব 6 5 গুণ 30 30 এৰে যদি এটো হৰণ কৰো শূন্য গুচি গল 3 ৰে কাটিলে 3 গুণ 3 2 থাকি গল ন 3 8 গুণ 24 3 9 গুণ 27 তো এটো 30 এৰে কাট খাই গল মানে 6 আৰু 5 কাটি দিলো দেন 7 এৰে এটো কাটিলে কি হ'ব ইয়াতে আছে x কিউব
x কিউব ইজ ইকুৱেল কিমান হ'ব 7 ৰে কাটিলে 7 2 গুণ 14 4 2 গ'ল 7 7 গুণ 49 এটা x কিউব ইকুৱেল আছে 27 x ইকুৱেল কিমান হ'ব কিউব ৰুট 27 এটা সার্চ এন্ড ইন্ডাইসিসৰ ক্লাস অলরেডি আপলোড কৰাই দিছো মই তো সকলে চাগে ভালদৰে গম পোৱা কিউব ৰুট মানে কি হয় তো ইয়াৰ পৰা কারেক্ট আনসার আহি যাব 3 এটা নকবা আৰু এতিয়া যে এক্সপ্লেইন কৰিব লাগে এতিয়া আৰু এক্সপ্লেইন নকৰো কাৰণ এইখিনি বস্তু সার্চ এন্ড ইন্ডাইসিস বুলি এটা ভিডিও ধুনিয়াকৈ এক্সাম পইণ্ট অফ ভিউৰে যি কুৱেশ্চন আহে গোটেইখিনি মই কৰাই থৈ দিছো নেক্সট কুৱেশ্চন হলে আহিছো এইটো কুৱেশ্চন এটা কৈছে ইফ a and b are in the ratio of 3:4 and b and c in the ratio of 12:13 then a and c will be in the ratio a আৰু c কি ৰেশিওত থাকিব A আৰু B আমাক কৈছে A and B are in the ratio of 3:4 B and C ইমান আছে then A and C কিমান হ'ব ওকে প্ৰথম কথা হৈছে A আৰু B দিয়া আছে এটো প্লট মেথড হয় সিম্পল প্লট মেথড A অনুপাত B দিয়া আছে আমাক B অনুপাত C ও দিয়া আছে A অনুপাত B কিমান দিয়া আছে A অনুপাত B আমাক দিয়া আছে 3:4 ঠিক তেনেদৰে B অনুপাত C কিমান দিয়া আছে 12 অনুপাত 13 আমাক ইয়াতে দেখিবলৈ পাই আছো B দুইটাতে কমন আছে তো এটো 3 এটা মাল্টিপ্লাই কৰি দিয়া ন B to same হ'ব লাগিব ন দুইটাতে আৰে এটো B ইয়াতে ভ্যালু কিটা কেনেকে বেলেগ বেলেগ হ'ব পাৰে তাৰে 12 বনাই দিলো ইয়াতেও তো 3 মাল্টিপ্লাই কৰা 9 হৈ গ'ল আমাক কৈছে A অনুপাত C উলিবা A আৰু C ৰ অনুপাত A ৰ ভ্যালু কিমান আহি গ'ল A ৰ ভ্যালু হৈছে 9 C ৰ ভ্যালু আছে 13 তো 9:13 আমাৰ কারেক্ট आंसर আহি যাব 9:13 আমাৰ কারেক্ট आंसर হৈ যাব নেক্সট কোৱেশ্চন ফালে আইছো এটো কোৱেশ্চন চোৱা এতিয়া সকলোকে এটা কথা কৈ দিও ইয়াতে কাৰণ নহলে আৰু কিছুমানে ভাবি থাকিব এটো কি কৰাই আছে এইবিলাক ধাম ধুম কোৱেশ্চন কৰাই গৈ আছে একো বুজিয়ে পোৱা নাই কাৰণ ইয়াৰে যোনখিনি বেসিক লেভেলৰ কোৱেশ্চন আছে এইখিনি হল কমপ্লিটলি তোমালোকৰ আছিল ঠিক আছে প্ৰেকটিছৰ কাৰণে মই ক্যাপসুলখন দিছিল সকলোকে দি দিছিল এক্সামৰ আগতে আৰু এক্সামত তোমালোকে গম পাই গলা যে ইয়াৰ পৰাই কোৱেশ্চন আহিলে আৰু নেক্সট কথাটো হৈছে এইখিনি কোৱেশ্চন একচুয়ালি মই কৰাব লগা নাছিল মই কৰাই কিয় আছো এটা তোমালোকৰ যদি কিবা কনফিউজন আছে এটা এই কোৱেশ্চনখিনি কৰাৰ কাৰণে প্ৰথমতে বেসিক্স লাগিব ঠিক আছে একদম বেসিক তো স্ট্রং লাগিব বেসিক কোড পাবা বেসিক অলরেডি ইউটিউবৰ আপলোড কৰোৱা আছে আনবিটেবল বেটছৰ আছে তোমালোকে যেনেকে যি পসিবল হয় চাব পাৰা ঠিক আছে আৰু সেই কোৰ্সৰ পৰা যি কিজনে কন্টিনিউ কৰিছিল তাত গোটেইখিনি বস্তু ধুনিয়াকৈ চাইছা তোমালোকে এই কনসেপ্টখিনি বুজিবলৈ একো টান নালাগে একদম ইজিলি বুজি পাবা কাৰণ সেইখিনি কনসেপ্টে আমি ইয়াতে ইউজ কৰি আছো প্ৰতিটো কোৱেশ্চনত আৰু তোমালোকে দেখি পাই আছা যে ইয়াতে মই তোমালোকক ইভেন বুজাই থকাৰ পাছতো মোৰ বেছি টাইম লগা নাই আৰু যদি মই বা তোমালোকে যদি এক্সামত অকল নিজৰ কাৰণে কোৱেশ্চন সলভ কৰিবলৈ ট্ৰাই কৰা কিমান সময় লাগিব একদমই টাইম নালাগে ন মইতো ইয়াতে প্ৰতিটো কোৱেশ্চনৰ লগত দুই তিনি কথা দুটা তিনিটা কথা বেছিকৈ ক'ব লগা হৈ আছে ন সেই কাৰণে টাইম অকমে বেছি লাগি আছে যদি তোমালোকে সলভ কৰিবলৈ ট্ৰাই কৰা তাতকৈ কম সময়ত হৈ যাব এইটো কোৱেশ্চনত কি কৈছে চোৱা A box contains 1 rupee 50 paisa and 25 paisa coins in the ratio of 8:5:3 আমাক কৈছে এটা বক্স এটাত মুদ্ৰা আছে এটা এইটো হৈছে কইন বেসড কোৱেশ্চনৰ কাৰণে সাগে ইউটিউবৰ এটা ভিডিও কৰোৱা আছে কইন বেসড প্ৰবলেমছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা আহি যাব লাগে ঠিক আছে আছে যদি আহি যাব বিচাৰিলে পাই যাবা তোমালোকে তো এটা আছে এ বক্স কন্টেইনস বুলি কৈছে কি কৈছে 1 rupee 50 paisa আৰু 25 paisa এটা এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে মই অলৰেডি শিকাই থৈ দিছো যে আমি এটা বস্তু জানিব লাগে ডিনোমিনেশন ইনটু নাম্বাৰ অফ কইনস ইকুৱেল ভ্যালু এই ফৰ্মুলাটো যোনে জানে তাৰ কাৰণে এইটো কোৱেশ্চন ইজি তো এটা যদি মই চাও ডিনোমিনেশন কি আছে ডিনোমিনেশন ইয়াতে লিখিম মই নাম্বাৰ অফ কইনস ডিনোমিনেশন নাম্বাৰ অফ কইনস তাৰ পিছত মই ইয়াতে কি লিখিম লাইন অফ কনক্লুজনৰ তলত লিখিম ভ্যালু এৰে ডিনোমিনেশন যদি তোমালোকে মন কৰা দেখিবা তোমালোকে 1 টকাৰ কইন আছে তো 1 আহিব তাৰ পিছত কৈছে 50 পইচা 50 পইচাৰ কইন আছে ন তো 50 পইচাটো আমি কি কৰিব পাৰো আমি টকালৈকে কনভার্ট কৰিব পাৰো তো আমি এটা কাম কৰো আমি গোটেইখিনি বস্তু পইচাতে লিখো তো 1 টকা মানে কি 1 টকা মানে 100 পইচা 50 পইচা মানে সদায় মনত ৰাখিবা অনুপাতত এককটো সেম থাকিব লাগে আৰু এইখিনি কথা বেসিকছত মই কৈ থৈ দিছো অনুপাতত একক সেম থাকিব আৰু ইয়াতে আহিব 25 পইচা ঠিক আছে নেক্সট আমাৰ নাম্বাৰ অফ কইনস কি হ'ব নাম্বাৰ অফ কইনস হ'ব কিমান আছে number of coins কিবা ৰেশিও দিছে নেকি আমাক কৈছে a box contains ইমান rupee coins in the ratio of 8:5:3 তো number of coins ৰ অনুপাত হৈছে 8:5:3 8:5:3 okay done next আমাক কি কৈছে if the total amount of money in the box is 112 মানে আমাক কৈছে যদি বক্সটোত ইমান টকা আছে টোটাল আমি এটা চোৱা ডিনোমিনেশন গম পালো নাম্বাৰ অফ কইনস গম পালাম ভ্যালু উলিয়াব নোৱাৰিম নেকি আৰামছে পাৰিম এটো কাটি দিয়া 25 ৰে এটো দুবাৰ গল 25 ৰে এটো 4 বাৰ গল 8 ৰে 4 পূৰণ কৰিলে 8 4 গুণ 32 5 2 গুণ 10 আৰু ইয়াতে হি গল 3 আৰু ইয়াতে মই যোনটো ৰেশিও পালো এটো হৈছে ভ্যালু ৰেশিও আৰু ভ্যালু ৰেশিওটো কাৰ সমান 112.50 পইচাৰ সমান তো এখিনি পূৰণ কৰি যোগ কৰিলে কি হ'ব 32 যোগ 10 42 যোগ 3 45 45 মানে এই যোনটো 45 আমি পাই গলে 45 টো কি হয় এই 45 টো হৈছে ইহতৰ 45 যোনটো ৰেশিও আছে 45 ৰেশিওটো কাৰ সমান টোটাল টকাৰ যিমান টকা আছে বেগখনত তো বেগখনত কিমান টকা আছে 112.50 পইচা আছে ঠিক আছে ইমান টকা আছে এটা যদি এইখিনি ক্যালকুলেট কৰো কি হ'ব 45 ৰে ডাইৰেক্ট কাটিব পৰা যাব নেকি
সেই কৰা 15 কাটি দিয়া 15 কিমান যাব 15 সেকেন্ড 90 15 7 গুণ 105 15 7 গুণ 105 হল কিমান ৰৈ গল 5 7 ৰৈ গল 15 5 গুণ 7.5 এটো যদি 15 এৰে কাট কৰো এতে থাকিব 3 ইয়াতে থাকি গল এটো আৰু যদি 3 ৰে এটো কাটি দিও কি হ'ব 3 ৰে কাটিলে r ইকুৱেল আমাৰ আহিব 3 2 গুণ 6 3 5 গুণ 15 2.5 ঠিক আছে r ইকুৱেল আহি গল 2.5 আমি কি কৰিলো আমি সিম্পলি ভ্যালুটোৰ সমান বনাইছে ৰে তোমালোকে চাগে ভাবি আছা কিয় ভ্যালুৰ সমান বনালে আমাক কৈছে না বক্সত ইমান টকা আছে আমাক কৈছে the number of 50 পইচা কইন্স আমাক সুধিছে 50 পইচাৰ মুদ্ৰা কিমানটা আছে 50 পইচাৰ মুদ্ৰাৰ লাইন কোনটো এইটো হয়নে নাই এইটো হৈছে 50 পইচাৰ মুদ্ৰাৰ লাইন আমি প্ৰথমতে আমি যেনেকৈ r ৰ ভ্যালু পাই গলো এইটো r ৰ ভ্যালুটো আমি ক'ত বহাব পাৰিম এই ভ্যালুটো কোনটো লাইনৰ লগত তুলনা কৰি উলাইছো এই যোনটো r ৰ ভ্যালু আছে এইটো আমি উলাইছো ভ্যালুৰ লগত তুলনা কৰি তো আমি এই r ৰ ভ্যালুটো ইয়াতে বহাব পাৰিম যদি মই ইয়াতে চাও যে 50 পইচাৰ মুদ্ৰা কিমান আছে 10 ৰেশিও আছে 10 ৰেশিও মানে কি 10 ৰেশিও মানে হৈ যাব ইয়াতে তো 10 পূৰণ ইয়াতেও তো 10 পূৰণ ন তো 10 ৰেশিও কৰিলে আহি যাব 25 মানে আমি গম পাই গলো 50 পইচাৰ মুদ্ৰা লগ হৈ পেলাই টোটাল 25 টকা বেগখনত আছে টোটাল 25 টকা আছে যদি বেগখনত টোটাল 25 টকা আছে আমি আকৌ এইটো ফৰ্মুলা ইউজ কৰি আমি ইজিলি আনসার উলাই দিম ঠিক আছে এইটো ফৰ্মুলা কেনেকৈ ইউজ কৰে এতিয়া সো ভালদৰে মন কৰিবা নিশ্চয় আনসার আহিব আমি যদি ভালদৰে চাও ইয়াতে ফৰ্মুলাটো কৈ ডিনোমিনেশন 50 পইচাৰ মুদ্ৰাৰ কাৰণে ডিনোমিনেশন কি হয় ডিনোমিনেশন 50 ঠিক আছে ইনটু নাম্বার অফ কয়েন্স কিমান আমি নাজানো আৰু এই ডিনোমিনেশন আৰু নাম্বার অফ কয়েন্স লগ হৈ পেলাই কি উলাও ভ্যালু আৰু ভ্যালু কিমান উলাইছে ইয়াতে ভ্যালু উলাইছে ইয়াতে 25 কি এইটো হৈছে টকা 25 টকা উলাইছে কাৰণ এইটো কি আছিল 112.50 টো টকা আছিল रुपीस কৈছে ন এটো টকা তো এইটো টকা যেতিয়া ইয়াতে টকা উলাইছে আমি কিহত লিখিব লাগিব পইচা কিয় কাৰণ এইটো 50 পইচা লিখিছো ন এইটো পইচাত লিখিছো এইটো পইচাত লিখিম তো ইয়াতে কি হৈ যাব 25 খ পইচা কাৰণ 1 টকাৰ 100 পইচা 25 টকাৰ 25 পইচা এৰে যদি কাট কৰি দিও 0 গুচি গল পাঁচেৰে কাটিলে n ইকুৱেল আমাৰ আহি যাব 50 মানে 50টা এনেকুৱা মুদ্ৰা আছে যিকেইটা 50 পইচাৰ মুদ্ৰা আৰু তোমালোকে নিজে ভাবিলে গম পাবা যদি মোৰ পকেটত 10টা 50 পইচাৰ মুদ্ৰা থাকে কিমান টকা হ'ব 5 টকা হ'ব না আধা ঠিক তেনেদৰে 25 টকা যদি 50 পইচাৰ মুদ্ৰা থাকিব লাগে ডাবল হ'ব লাগিব 25 * 50 দ্যাটস ইট তো কারেক্ট আনসারটো আমাৰ আহি যাব অপচন বি 50 পইচা নেক্সট কোৱেশ্চন ফালে আহিছে এইটো এনে কৈছে a man has in all 640 in the denomination of 1 rupees total 640 টকা আছে এজন মানুহৰ এটো সেম ফৰ্মুলা ইউজ হ'ব ইয়াতে ডিনোমিনেশন লিখি ললো নাম্বার অফ পয়েন্টস লিখিলো ভ্যালু লিখিলো সৰি তোমালোকে প্ৰসেসটোৰ ওপৰত ভালদৰে মন কৰা প্ৰসেসটো বুজি পালে বাকি এক্সামত জিয়ে নাহ কৰিব পাৰিবা আৰে কি কৈছে ডিনোমিনেশন 1 ৰূপী 5 ৰূপী আৰু 10 rupees 1 rupee 1 টকিয়া 5 rupee আৰু 10 টকাৰ মুদ্ৰা আছে আমাক কি কৈছে নেক্সট the number of each type of notes are equal প্ৰতিটো টাইপৰ notes কি number of notes equal number of notes সবাৰে important number of each type of notes is equal মানে প্ৰতিটো টাইপৰ নোট সমান আছে মানে number of coins or ratio কি হ'ব 1:1:1 সমান ন সমান বুলি কৈছে what is the total number of notes he has কিমানখন নোট আছে আমাক হেতু সুধিছে এৰে আমি যদি ইয়াৰ পৰা ক্যালকুলেট কৰো আমি ইয়াতে কি পাই যাম আমি ইয়াতে পাই যাম 1:5:10 এটো কি হয় এটো হৈছে আমাৰ ভ্যালুৰ ৰেশিও ভ্যালুৰ ৰেশিওটো আমি কাৰ সমান বনাব পাৰিম 640 ৰ 10 পাছে 15 একে 16 আমি ইয়াতে লিখিম 16 ৰেশিও ইকুৱেল কি হ'ব 16 ৰেশিও ইজ ইকুৱেল আমাৰ আহিব 640 এটো r ইকুৱেল কিমান আহিব r ইকুৱেল আমাৰ আহিব যাব না নাই 16 ৰে কাটিলে 16 4 গুণ 64 ন 16 ৰে ডাইৰেক্টলি কাটি দিব পাৰা 16 4 গুণ 64 আৰু এটা শূন্য আহি গল 40 তো r ইকুৱেল আহি গল 40 এতিয়া r ৰ ভ্যালুটো আমি কোক বহাব পাৰিম r ৰ ভ্যালুটো আমি বহাব পাৰিম ইয়াৰে যিকোনো এটাৰ মই ধৰিলা কৈ দিলো প্ৰথমটোতে বহাম 1 টকাৰ মুদ্ৰা 1 টকাৰ মুদ্ৰা কিমানটা আছে আমি হেতু উলাই লও তো আলটিমেটলি আমি গম পাই যাম বাকি কেটাও কিমান আছে কাৰণ সমান আছে ন যদি মোক কোনোবাই কৈ দিয়ে যে 1 টকাৰ মুদ্ৰা আছে 10টা মানে কি 5 টকাৰ মুদ্ৰাও 10টা আছে 10 টকীয়া মুদ্ৰাও 10টা আছে তো আমি 1 টকাৰ মুদ্ৰাটো চেক কৰিছো 1 টকাৰ মুদ্ৰা এৰে ভ্যালু কিমান আছে ভ্যালু আছে 40 এৰে 40 টকা যদি 1 টকাৰ মুদ্ৰা হ'ব লাগে কিমানটা মুদ্ৰা থাকিব লাগিব ডাইৰেক্টলি গম পাই 40টাই থাকিব লাগিব কাৰণ 40টা 1 টকীয়া মুদ্ৰা লগ হৈ পেলাই কি হয় 40 টকা হয় দ্যাটস ইট তো আমি গম পালো যে 40টা 1 টকীয়া মুদ্ৰা আছে মানে আলটিমেটলি 5 টকীয়াও 40টা আছে 10 টকীয়াও 40টা আছে তো কারেক্ট आंसर আমাৰ আহি যাব 120 কিয় কাৰণ 40 + 40 + 40 আমাক কি সুধিছে আমাক সুধিছে যে তেওঁৰ হাতত থকা মুঠ নোটৰ সংখ্যা কিমান মুঠ কিমানখন নোট আছে তো মুঠ নোট আছে 120 খন নোট আছে ক্লিয়ার আৰু এইখিনি তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰা ইয়াৰে যদি তোমালোকে ফৰ্মুলা ইউজ কৰা এইটো এনেকুৱা হ'ব ডিনোমিনেশন ইনটু নাম্বার অফ কয়েন্স ইজ ইকুৱেল ভ্যালু এটা আমি ইয়াৰে ডিনোমিনেশন গম পাও 1 টকীয়া মুদ্ৰাৰ কাৰণে আমি 1 লিখো 1 টকীয়া মুদ্ৰা 1 লিখিছো নাম্বার অফ কয়েন্স আমি জানো নে নাই না জানো এটো উলিয়াবহে দিছে ভ্যালু কিমান 40 এটো নহয় জানো এই ৰেশিও যোনটো আছে r
এইটোৱে ইয়াৰ লগত পূৰণ কৰিছো 40 * 40 মানে ভ্যালু হৈ গৈছে 40 এতিয়া ইয়াৰ পৰা যদি ক্যালকুলেট কৰো এৰে তোমালোকে ভাবি আছা এই 40 টকা দুটা শূন্য কিয় নলগালে এৰে আগৰ কোৱেশ্চনত দুটা জিৰো লগাইছিলে কাৰণ ইয়াতে এইটো পইচাত লিখিছিলো এইটো পইচাৰ হলে এইটো পইচাৰ হ'ব যদি এইটো টকাত লিখো এইটো টকাত লিখিলেও প্ৰবলেম নাই এতিয়া ইয়াতে মই দেখি আছো ডিনোমিনেশন 1 টকা মানে কি এইটো টকাত লিখিছো মই পইচাত লিখা নাই পইচাত লিখিলে এইটো 100 লিখিব লাগিব বুজি পালানে তো আলটিমেটলি আমাৰ ইয়াতে n ইকুৱেল আহি গল 40 মানে 40টা এনেকুৱা মুদ্ৰা আছে যিকেইটা 1 টকাৰ যদি 1 টকাৰ মুদ্ৰা 40টা আছে 500 টকাৰ মুদ্ৰা 40টা থাকিব আৰু 10 টকাৰ মুদ্ৰাও 40টা থাকিব যদি কাৰোবাৰ কিবা কনফিউজন লাগে ভিডিওটো আকৌ এবাৰ ৰিভাইন্ড কৰিবা নিশ্চয় বুজি পাবা যদি তাৰ পাছতো কনফিউজন লাগে সকলোকে এটা ওয়ান স্টপ সলিউশন এটা দি দিও ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা টেলিগ্ৰামত গৈ তাত গৈ পেলাই মোক মেছেজ কৰিবা ঠিক আছে ম্যাথছ বাই নিৰ্মল স্যাৰ টেলিগ্ৰামত আছে টেলিগ্ৰামত সাৰ্চ কৰিবা টেলিগ্ৰামত সাৰ্চ কৰি পেলাই জয়েন কৰিবা আৰু তাত মেছেজ কৰিলে হ'ল মোক ঠিক আছে গ্ৰুপত মেছেজ নিদিবা পাৰ্সোনালি মেছেজ দিবা যদি কিবা ডাউটছ থাকে কাৰণ গ্ৰুপত ৰিপ্লাই দিয়াটো পসিবল নহয় তো ইয়াতে মই কি কৈছে দা ৰেশিও অফ দা নাম্বাৰ অফ লেডিজ টু that of gents at a party was 3:2 ladies আৰু gentsৰ ৰেশিওটো মই দিয়া আছে 3:2 when 20 more gents joined the party the ratio was reversed okay so আমাক কৈছে এটা হে আছে ঠিক আছে এটা পাৰ্টি এটা আছে পাৰ্টিত কি আছে লেডিজ আছে কিমানটা 3 অনুপাত আৰু জেন্টস আছে 2 অনুপাত আমাক কৈছে এইটো হৈছে ৰেশিও অৰিজিন কি হ'ব অৰিজিন হ'ব 3x/2x ক্লিয়াৰ নে এইটো হৈছে অৰিজিন আমাক কৈছে যেতিয়া 20 জন জেন্টস সো জেন্টস কিমান আছে জেন্টস আছে 2x যদি 20 জন জেন্টস আহি যায় 20 জন জেন্টস যদি যোগ হৈ যায় 20 জন লৰা যদি আৰু আহি যায় আহি গলে কি হ'ব কোৱেশ্চনত কি কৈছে চোৱাচোন 20 জন লৰা আহি গলে এই যোনটো ৰেশিও আছে এইটো ৰিভাৰ্স হৈ যাব ৰিভাৰ্স মানে কিমান 2:3 আমি ইয়াতে লিখিম 2/3 যদি 20 জন নতুন মানুহ আহি যায় ৰিভাৰ্স হৈ যাব কাম খতম আৰু কিবা কৰিব লগা থাকিল নেকি যদি তোমালোকে ইকুৱেশন বনাব জানিলা তোমালোকৰ আৰু এইটো কোৱেশ্চন ইজি এৰে যদি ক্যালকুলেট কৰো 3 3 * 9x এটো কৰিলে 4x + 40 ঠিক আছে 4 এইফালে আহিলে এটো কিমান থাকিব 5x = 40 আৰু ইয়াৰ পৰা আমি কম x = 8 x = যদি 8 হয় তেতিয়াহলে আমাক কি সুধিছে আমাক কোৱেশ্চন সুধিছে দা নাম্বাৰ অফ লেডিজ প্ৰেজেন্ট এট দা পাৰ্টি লেডিজ কিমান জন আছে তো লেডিজ আছে ইয়াতে এইটো 3x লেডিজ আছে 3x মানে কিমান 8 3 * 24 তো 24 আমাৰ কারেক্ট आंसर আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনৰ কৈছে দা ৰেশিও অফ দা নাম্বাৰ অফ বয়জ এণ্ড দ্যাট অফ গাৰ্লছ ইন এ স্কুল having 504 students is 13:11 ratio of the number of boys and that of girls in a school having 504 students এখন স্কুলৰ আছে 504 জন ষ্টুডেন্ট আৰু সিহঁতৰ বয়জ আৰু গাৰ্লছৰ ৰেশিও এইটো what will be the new ratio if 3 more girls are admitted নতুন যদি তিনিজনী ছোৱালী আহিলে কি হ'ব প্ৰথমতে তোমালোকে কি কৰিবা কিমান জন লৰা আছে কিমান জন ছোৱালী আছে এইটো এক্স্যাক্টলি উলাই লবা এইটো হৈছে 13 অৰিজিনাল কিমান হ'ব 13x 13 যোগ 11 কিমান হ'ব 14 আৰু 24 24x is equal আমাৰ হ'ব 504 বুজি পালানে 24x = 504 এটো যদি আমি কাটিবলৈ ট্রাই কৰো 6 ৰে কাটি দিয়া 6 4 * 24 আৰু এটো কাটিলে 6 8 * 48 6 4 * 24 আৰু 4 ৰে কাটিলে 4 * 8 4 1 * 4 তো x = আমাৰ কিমান আহি গল x = আহি গল 21 x = 21 আহি গল x = যদি 21 আহে আমি কি কৰিব পাৰিম আমি এটো ইয়াতে পুট কৰিব পাৰিম 13 * 21 কৰিলে কি হ'ব 13 1 * 13 13 2 * 26 1 27 273 টা মানে কি আছে লৰা বয় আৰু ঠিক তেনেদৰে গাৰ্ল কিমান আছে গাৰ্ল বুলি ক'লে কিমান আহিব তো গাৰ্ল বুলি ক'লে আহিব 11 আছে 11 * 21 কৰিলে 21 1 * 21 21 1 * 21 23 ঠিক আছে তো আমাৰ 231 আছে ছোৱালী আৰু 273 আছে লৰা আমাক কৈছে যদি তিনিজনী নতুন ছোৱালী আহি যায় তিনিজনী আহি গলে কি হ'ব +3 হ'ব আলটিমেটলি হৈ গল 234 আৰু ইয়াতে কিমান হ'ব 273 কাৰণ লৰা চেঞ্জ হোৱা নাই তো লৰাটো চেঞ্জ হোৱা নাই লৰা কোনে চেঞ্জ হোৱা বুলি কৈছে লৰা আগৰ দৰেই আছে এতিয়া এইটো ৰেশিও ওলাব লাগে এইটো ৰেশিও ওলালে কিহেৰে কাটিব পাৰিম 4 3 7 8 9 3 ৰে কাটিব পাৰিম 3 ৰে কাটিব পাৰিবা মই কেনেকৈ গম পালো 3 ৰে কাটিব পাৰিম বুলি সো আমি ডিভিজিবিলিটি ৰুল ইউজ কৰিব পাৰো হৰণৰ নিয়ম কাৰ মনত আছে সকলোৰে আছে বুলি আশা কৰিছো হৰণৰ নিয়মে আমাক কি কয় হৰণৰ নিয়মে কয় যে অংককেইটা যোগফল যদি 3 ৰে যায় তেতিয়াহলে সংখ্যাটো 3 ৰে হৰণ যাব ইয়াতে যদি তোমালোকে চোৱা এটা কি হৈছে 7 2 9 আৰু 3 গোটেইখিনি যায় আছে ইয়াতে 4 3 7 8 9 তো আমি গোটেইকেইটা 3 ৰে কাটিলে 3 9 * 27 3 1 * 3 এটো কাটিলে 3 7 * 21 3 8 * 24 আৰু যাব নেকি আৰু কিবা হেৰে গলে কেনেকৈ চেক কৰিবা তোমাৰ 2 ৰে তো নাযাব কাৰণ এটো অযুগ্ম সংখ্যা 3 ৰে যাব নেকি 3 ৰেও নাযায় এটো 9 1 10 4 ৰে যাব নেকি 4 ৰে তোমাৰ এটো নাযাব সাগে 4 ৰে 4 2 * 8 নাযাব 5 ৰে তো নাযায় দেখিলে গম পাই 6 ৰে যাব নেকি
6 ৰে 6 ৰেও নাযায় কাৰণ 2 3 ৰে নাযায় 7 ৰে যাব নে 7 গুণ 7 8 9 2 আছে 7 3 গুণ 21 7 ৰে নাযায় এটুক নাযায় না 7 ৰে এটুক যাব এটুক নাযায় তা 13 7 গুণ 91 হয় কিন্তু এটুক নাযায় 7 ৰ পিছত আমি চাম 8 ৰেও নাযায় 4 ৰে নাযায় যেতিয়া 9 ৰে যাব নেকি 9 ৰেও নাযায় কাৰণ 9 কে 10 হৈ আছে হ'ব কিমান লাগিছিল 9 ৰ গুণিত দেন 10 ৰে চেক কৰিম 10 ৰে তো এনেও নাযায় 11 ৰে যাব নেকি 11 ৰেও নাযায় 12 ৰে তো চাই লাভে নাই 3 ৰে নাযায় এতিয়া 13 ৰে যাব নেকি 13 ৰে এটুক যাব 13 ৰে এটুক যাব দেই ঠিক আছে 13 ৰে এটুক যাব 13 7 গুণ 91 আৰু 13 ৰে এটুক যাব 13 6 গুণ 78 তো 7:6 আমাৰ কারেক্ট आंसर আহিব তো এইটো হৈছে প্ৰসেস আমি কেনেকৈ চেক কৰো 13 ৰে আমাক যাব হয় নে তো আমাৰ কারেক্ট आंसर কিমান আহি যাব 7:6 অপচন এ সকলোৱে বুজি পালা বুলি আশা কৰিছো নেক্সট কোৱেশ্চনৰ ফালে আহিছে এইটো কোৱেশ্চন এনে কি কৈছে two bottles contain acid and water in the ratio of 2:3 two bottles contains acid and water in the ratio of 2:3 and 1:2 respectively acid আৰু waterৰ ratio দিয়া আছে আমাক ঠিক আছে দুটা বটলৰ আছে এটাৰ আছে 2:3 ratio এটাৰ আছে 1:2 respectively these are mixed in the ratio of 1:3 what is the ratio of acid and water in the new mixer তো এনেকুৱা কোৱেশ্চন কেনেকৈ সলভ কৰাৰ কাৰণে কিবা টেকনিক আছে নে ফাৰ্স্ট কথা মনত ৰাখিবা যেতিয়া দুটা মিক্সাৰ আমাক মিক্স কৰিব দিব ইয়াতে আছে 2:3 এটা বটলত আৰু এটা বটলত আছে 1:2 ঠিক আছে এই দুটা ৰেশিও আছে এই দুটা আমাক কি কৰিব দিছে মিক্স কৰিব দিছে কিমান ৰেশিওৰ 1:3 ৰেশিওৰ আমি মিক্স কৰিব লাগে তো কেনেকৈ কৰে কোৱেশ্চনটো বঢ়িয়াকৈ শিকি লোৱা দে যাতে একদম খেলিমেলি নহয় আহাৰ আশা বাৰু ইমান বেছি নাই নাহাৰ চান্সে বেছি কিন্তু যদি আহে কেনেকৈ সলভ কৰিবা এইটো ভালদৰে চাই লোৱা আমি কি কৰিব লাগে আমি ইয়াতে যদি মন কৰিছো ইয়াতে দেখিছো এটা বটলত আছে 3 + 2 মানে সাপোজ ধৰি ললো এটা বটলত এৰে এসিড আৰু ওয়াটাৰ কৈছে ন মানে এইটো হৈছে এসিড মই কালাৰটো চেঞ্জ কৰি পেলাই লিখি দিছো এইটো হৈছে এসিড এইটো হৈছে ওয়াটাৰ এইটো এসিড এইটো ওয়াটাৰ ঠিক আছে আমাক যদি কয় যে এসিড আছে 2 লিটাৰ ওয়াটাৰ আছে 3 লিটাৰ মানে 5 লিটাৰ আছে এসিড আছে 1 লিটাৰ ওয়াটাৰ আছে 2 লিটাৰ মানে 5 লিটাৰ আছে 3 লিটাৰ আছে মানে এনেকুৱা টাইপৰ যদি কিবা মিক্স কৰিব দিয়ে ন মিক্সাৰটো ভাল নহয় আমি জেনাৰেলি যে মিক্স কৰো আমি কি কৰো দুইটা বস্তুৰ সমান কোয়ান্টিটি থাকিব লাগিব মানে ইয়াতে যদি 5 লিটাৰ আছে তাতেও 5 লিটাৰ থাকিব কি কৈছো বুজি পাইছা তোমালোকে স্টেপ বাই স্টেপ মনত ৰাখিব লাগিব আদাৰৱাইজ তো মনত নাথাকে কোৱেশ্চন বিলাক মনত ৰখা টেকনিক কি ম্যাথছ মনত ৰখা টেকনিকটো এনেকুৱা যে আমি প্ৰথম স্টেপত কি কৰো প্ৰথম স্টেপত আমি ইয়াৰ কোয়ান্টিটি সমান বনাব লাগে মানে ইয়াতে যিমান আছে ইয়াতেও সমান বনাব লাগিব ইয়াতে যিমান আছে ইয়াতেও সমান বনাব লাগিব তেনেকুৱা টাইপৰ যদি কোয়ান্টিটি সমান হয় তাৰ পাছৰ স্টেপটো একদমই ইজি প্ৰথম স্টেপ হৈছে কোয়ান্টিটি সমান এটা ইয়াতে দেখিছো 5 লিটাৰ আছে ইয়াতে আছে 3 লিটাৰ এইটো সম্ভৱ নহয় আমি কি কৰিব লাগিব সমান বনাব লাগিব তো 5 আৰু 3 এর LCM of 5 and 3 কিমান আহিব 15 বুজি পালানে আমি LCM কিয় লব লগা হল কাৰণ ইয়াতে আছে 5 লিটাৰ ইয়াতে আছে 3 লিটাৰ বুজি পালা তো এটা 15 পালো আমি এটা ট্রাই কৰিম যে এই যেটো ৰেশিও আছে এইটো 15 কৰা 15 কৰিব লাগে টোটাল এটা 5 ৰ লগত কি পূৰণ কৰিলে 15 হ'ব 3 তো ইয়াতে এটা 3 পূৰণ কৰি দিয়া 5 ৰ লগত 3 পূৰণ কৰিলে 15 হয় তো আমি সিম্পলি ইয়াতে এটা 3 পূৰণ কৰিম ইয়াতেও এটা 3 পূৰণ কৰিম ইয়াৰে কি আছে 3 আছিল 3 ৰ লগত কি পূৰণ কৰিলে 15 হয় 5 তো ইয়াতেও এটা 5 পূৰণ কৰি দিয়া ইয়াতেও এটা 5 পূৰণ কৰি দিয়া আলটিমেটলি ইয়াতে হি গল 10 ইয়াতে হি গল 5 ইয়াতে কি হিব ইয়াতে হি গল 9 ইয়াতে হি গল 6 তো ফাইনালি আমি ইয়াতে কি দেখিলো আমি ইয়াতে দেখিলো যে এটা ৰেশিও হৈছে প্ৰথম ৰেশিওটো হৈছে 6:9 আৰু 9 6 কি 15 আৰু সেকেন্ড ৰেশিওটো হৈছে 5:10 অৰ্থাৎ 10 আছে 15 বুজি পালানে আমাৰ মেইন গোলটো বুজি পালা আমাৰ যোনটো এপ্ৰোচ আমাৰ এপ্ৰোচটো হৈছে এনেকুৱা যে আমি কোয়ান্টিটি সমান বনাব লাগে আৰু কোয়ান্টিটি যেতিয়া সমান হৈ যাব এতিয়া আমি ইহতটা মিক্স কৰিবলৈ সাজু মিক্স কৰিবলৈ আমি সাজু এটা কেনেকৈ মিক্স কৰে আমাক কি কৈছে যে প্ৰথম ৰেশিও আমাক কেনেকৈ মিক্স কৰিব কৈছে 1:3 ৰেশিও মানে প্ৰথম যেটো অনুপাত আছে ইয়াৰ এক অনুপাত লম আৰু সেকেন্ড যেটো আছে সেকেন্ডটোৰ আমি কি লম তিনিটা অনুপাত লম এটো কেনেকৈ কৰে এতিয়া চোৱা প্ৰথম ৰেশিও এটো হয় না নাই এইটোৰ এটা অনুপাত লম এতিয়া তোমালোকে বহুত ভালদৰে জানা যে এসিড আৰু ওয়াটাৰ কেতিয়াও মিক্স নহয় ইহতৰ ৰেশিওটো কি হ'ব ইহতৰ কেটা বেলেগ বেলেগ কে লিখিম আমি হয় না ইহতৰ কেটা বেলেগ বেলেগ কে লিখিম তো মই ইয়াতে প্ৰথমতে লিখিলো প্ৰথমটোৰ কিমান অনুপাত লম এক অনুপাত অৰ্থাৎ 6 প্ৰথমটোৰ পৰা এটা 6 আহিল প্ৰথমটোৰ পৰা আহিছে আৰু এটো হৈছে এসিড প্ৰথমটোৰ পৰা কিমান এসিড আহিল 6 ৰেশিও এটা অনুপাত ন এটা অনুপাত মানে 6 যদি দুটা অনুপাত ললো হয় 6 2 12 হলে তিনিটা ললে 6 3 18 হলে এটা অনুপাত লোৱা কাৰণে 6 আহিছে তাৰ পাছত দ্বিতীয় ইয়াতে আছে 9 ওয়াটাৰ ন তো ওয়াটাৰত আহিব 9 মানে এই যিখিনি 6:9 আহিছে এটো কৰ পৰা আহিছে এইটো আহিছে প্ৰথমৰ পৰা প্ৰথম ৰেশিওটোৰ পৰা এইখিনি পৰা আহিছে আৰু আমাক যেহেতু কোৱেশ্চনত কৈছে এটা অনুপাত লব লাগিব প্ৰথম যেটো ৰেশিও আছে হেইটোৰ কি লম এটা অনুপাত তো হেখানে 1 1 পূৰণ হৈছে ইয়াতে এটা 1 পূৰণ হৈছে মানে এনেকুৱা টাইপৰ কথা ইয়াতে এটা 1 পূৰণ হৈ আছে
আৰু ইয়াতেও এটা f পূৰণ হৈছে আৰু ইয়াৰ লগত এতিয়া কি কৰিম আমাক মিক্স কৰিব কৈছে না আমি ইয়াতে বেলেগ নতুন মিক্সাৰ এটা মিক্স কৰিম ইয়াতে কি নতুন মিক্সাৰ মিক্স কৰিম তো তাৰ কাৰণে আমি যদি ইয়াতে ফোকাস কৰো আমি ইয়াতে দেখিম আমি কোৰ পৰা আনিম এতিয়া আনিম আমি সেকেন্ড ৰেশিওটোৰ পৰা সেকেন্ড ৰেশিও এইটো হৈছে 2 নম্বৰ বটলটো আৰু ইয়াৰ পৰা যদি আমি চাও ইয়াৰ পৰা আমি তিনিটা ৰেশিও আনিব লাগিব তিনিটা মানে কি মানে 5ক 3 গুণ বুজি পালানে 5 3 গুণ কি 15 তো আমি ইয়াতে লিখিম 5 into 3 এইটো হৈছে এসিড হয় না এসিড তিনিটা ৰেশিও আহিব মানে 5 3 গুণ 15 এসিড আহিব আৰু ওয়াটাৰো ঠিক তেনেদৰে কিমান আহিব 10 পূৰণ 3 বুজি পালানে সকলোৱে এইটো হৈছে সেকেন্ড স্টেপ প্ৰথম স্টেপ কোয়ান্টিটি সমান বনাব লাগিব সেকেন্ড স্টেপত আমি কি কৰিব লাগে যিমান ৰেশিও আমাক কৈছে সিমানেৰে পূৰণ কৰি পেলাই যোগ কৰিব লাগে যোগ কিয় কৰিছো জানানে কাৰণ এইটো হৈছে বেলেগ ৰেশিও এইটো হৈছে বেলেগ ৰেশিও আৰু দুইটা আমি মিক্স কৰিছো কাৰণে যোগ কৰিছো বেলেগ একো নাই 5 3 গুণ 15 ইয়াতে আছে 6 15 6 কিমান আহি যাব 21 আহি গল আৰু ইয়াতে 9 1 গুণ 9 10 3 গুণ 30 তো 30 9 39 আহি গল তো 21 আৰু 39 আছে তো কাটিব পাৰিবা 3 ৰে কাটি দিয়া এইটো 3 ৰে কাটিলে কিমান আহিব ওপৰত মই লিখি দিছো 3 7 গুণ 21 আৰু 13 3 গুণ 39 তো 7:13 আমাৰ ফাইনাল ৰেশিও আহি গল তো কারেক্ট आंसर আমাৰ অপচন এ চিনি নাপাব পাৰা অপচনটো বাট 7:13 এ আছে তোমালোকক সকলোৱে মই এডভাইস কৰো তোমালোকে এই ভিডিও কেইটা চোৱাৰ আগত ক্যাপসুলখন নিজৰ ফালৰ পৰা লৈ লোৱা ঠিক আছে ক্যাপসুলখন এবাৰ লৈ লোৱা লৈ পেলাই ক্যাপসুলখন তোমালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰা যদি তাতে কোনোবা এটা কোৱেশ্চনত কনফিউজন লাগে যে এইটো কৰিব পৰা নাই এইটো বুজি পোৱা নাই তেতিয়া হলে তোমালোকে ভিডিও ৰেফাৰেন্স লোৱা বুজি পাইছা নে ইয়াতে মই গতেখিনি সলভ কৰা এই কাৰণে দিছো যাতে কনফিউজনটো নাথাকে আৰু তোমালোকে জেনাৰেলি বহুত সাকে এক্সপ্লেনেশন দেখিবা মেথছৰ কিতাপৰ এক্সপ্লেনেশন চাই লাভ নাই সকলোৰে টেকনিক বেলেগ এতিয়া মই ধৰিলবা তোমালোকক যদি ক্যাপসুলখনৰ এক্সপ্লেনেশন এটা দি দিলো হয় এনেকে লিখি পেলাই থৈ দিলো হয় কি বুজি পালা হয় কোৰ পৰা কি আহিছে কেনেকে গম পাবা আৰু গোটেইখিনি বস্তু লিখি থকাটো দিগদাৰ সৰু বাচ্চাৰ নিচিনা যে অমুকৰ পৰা এইটো আহিছে তাৰ লগত এইটো পূৰণ কৰা হল কিমান লিখিম এনেকে লিখি লাভ নাই ন তো আমি এতিয়া যেটো লাইভ ক্লাছত মই কথাখিনি কৈছো তোমালোকক এটা বুজি পালা যে কোৰ পৰা কি আহিছে এটা যেটা কালাৰ চেঞ্জ কৰি লিখিলো বস্তুখিনি বেছি ক্লিয়াৰিটি আহি গল ন মাইন্ডত তো এইখিনিয়ে কথা ultimately আমাৰ যাতে সহজ হয় এইটো বস্তু নেক্সট ইয়াতে কৈছে if the three numbers are in the ratio of ইমান be such that the sum of the squares is equal to ইমান okay আমাক তিনিটা সংখ্যাৰ ৰেশিও দিয়া আছে এটা এই তিনিটা অৰিজিন সংখ্যা হয় জানো নহয় অৰিজিন কি হ'ব 3x 2x আৰু 5x আমাক কৈছে ইহতৰ স্কয়াৰৰ যোগফল ঠিক আছে এটা স্কয়াৰৰ যোগফল বুলি কৈছে তো স্কয়াৰৰ যোগফল কি হ'ব স্কয়াৰৰ যোগফল বুলি ক'লে আমি কি কৰিব লাগিব আমি সিম্পলি ইয়াক স্কয়াৰ কৰিব লাগিব প্ৰথমতে তাৰ পিছত যোগ কৰিব লাগিব স্কয়াৰ স্কয়াৰৰ যোগফল কিমান বুলি কৈছে কুৱেশ্যনত 1862 এনে যদি এইখিনি সলভ কৰি দিও কিমান আহিব ইয়াতে আহি গল 9x square plus 4x square plus 5x square সৰি দেই 5 নহয় 25x square equal 1862 এটা যদি এইখিনি যোগ কৰি দিও কিমান হ'ব 25 এ 35 এ 3 33x square is equal 1862 এটা যদি 33 এর এইটো কাটি দিও কিমান হ'ব 33 এটো ডিভাইড কৰিলে যাব সাগে পারফেক্টলি যাব লাগে নহলে आंसरটো নিমিলিব आंसर কেইটা যেটো পারফেক্ট আছে তো আমি 33 এর কাটিলে এইটো কিমান যাব 3 6 গুণ 18 6 বাৰ যাব নেকি না যায় 5 বাৰ যাব ন 5 বাৰ কাটি দিলো এইটো কৈ দিলো 5 বাৰ 33 5 গুণ কিমান হ'ব 5 3 গুণ 15 আৰু 5 3 গুণ 15 কে 16 165 আহিব 165 এলে 186 ৰ পৰা 65 গলে কিবা ক্যালকুলেশন মিস্টেক হৈছে নেকি 25 से 4 29 30 39 হ'ব লাগে আচ্ছা কিবা নহয় কিবা তো সিলি মিস্টেক হৈ যায় ওকে তো এটা মই কারেক্ট কৰাই দিলো 33 নহয় 38 হ'ব হয় না 38 হ'ব 38 এৰে কাটিলে কি হ'ব এতিয়া 38 এৰে যদি কাটি দিও 5 বাৰ কাটিলে যাব সকে না না যাব 38 এৰে যদি মই 5 বাৰ দিও 5 8 গুণ 40 আৰু 5 3 15 4 19 190 না 5 বাৰ না যায় 4 বাৰ যাব তো 4 বাৰ গলে কিমান বাৰ যাব 4 বাৰ গলে এটো হ'ব 8 4 গুণ 32 2 হাতে গলো 3 হাতে গল 3 আমাৰ 12 একে 15 152 হলে কিমান ৰিমাইন্ডাৰ থাকিব 186 ৰ পৰা 152 গলে 34 342 থাকি গল 342 কিমান বাৰ যাব 38 এৰে 342 যদি আমি 342 38 এৰে ডিভাইড কৰো 40 হলে 4 8 গুণ 32
9 গুণ 9 গুণ 72 9 বাৰ যাব 9 বাৰ কৰিলে হ'ব চাগে কাৰণ 9 গুণ ইউনিট ডিজিট 72 আহি আছে ন তো 9 বাৰ যাব তো আমি ইয়াতে কম কিমান কম আমি কম x স্কয়ার ইজ ইকুয়াল আহি যাব ইয়াতে 49 x স্কয়ার ইকুয়াল যদি 49 হয় x ইকুয়াল কিমান আহিব x ইকুয়াল ঠিক আছে না গোটেইখিনি if the three numbers are in the ratio of man in such that the sum of the squares is equal to the man okay তো আমাৰ x ইকুয়াল এটা 7 আহিব x ইকুয়াল 7 আহিছে আমাক কৈছে মিডল ওয়ান মাজৰ সংখ্যাটো উদিছে which one is the middle one মাজৰ সংখ্যা এৰে কি আছে মাজৰ সংখ্যা আছে 2 2 মানে কি 2x মানে কি x 7 লগ পূৰণ কৰি 7 2 14 তো কারেক্ট आंसर আমাৰ 14 আহি যাব ডান বুজি পালা সকলোৱে এইখিনি যে সিম্পল ক্যালকুলেশন হয় এটোৰে এটো কাটিলে তোমাৰ 49 আহিব ঠিক আছে ওকে নেক্সট কোয়েশ্চন হলে আইছো এডুকেশন চোৱা Education was the ratio of the age of Ram and Rahim 10 years and 10 years ago was man. Okay, 10 বছর আগতে রাম আর রহিমৰ বয়সৰ অনুপাত ইমান 10 বছর আগৰ কথা 10 বছর আগৰ এটো ছিল মানে যদি রাম আর রহিমৰ কথা কও এটো রাম এটো রহিম রাম আর রহিমৰ যদি আমি কথা কও রামৰ বয়স আছে রাম আর রহিমৰ অনুপাত আছিল 1:3 এটো 10 বছর আগৰ কথা তাৰপিছত কি কৈছে the ratio of their ages 5 years since মানে 5 বছৰ পিছত কি হ'ব এইটো হৈছে 10 বছৰ আগত তো ইয়াৰ লগত যদি মই সৰে ভালদৰে বুজিলা যদি মই ইয়াৰ লগত 10 এটা যোগ কৰি দিও কি পাম 10 বছৰ এটো ক্ৰস মাল্টিপ্লিকেশন মেথড মই অলৰেডি এজ ৰিলেটেড কোৱেশ্চন কৰাই থৈ দিছো ঠিক আছে ইউটিউবত আমি কি কৰো ক্ৰস মাল্টিপ্লিকেশন কৰো ন কথাটো এনেকুৱা যে বৰ্তমান বয়সৰ লগত যেতিয়া 10 এটা যোগ কৰিম কি পাম ইয়াৰে পাম প্ৰেজেন্ট এজ বৰ্তমানৰ বয়স এইটো হৈছে 10 বছৰ আগৰ কাহিনী ন 10 বছৰ আগতে হে এইটো আছিল বৰ্তমান বয়স কি হ'ব +10 আৰু আমাক কৈছে 5 বছৰ পিছৰ কথা মানে ইয়াতে আকৌ +5 কৰিব লাগিব আকৌ +5 কৰিলে কি হ'ব 5 বছৰ পিছত কি হৈছে 2:3 5 বছৰ পিছত এইটো 2:3 আমাক এতিয়া উলিয়াব কি দিছে প্ৰেজেন্ট এজ বৰ্তমানৰ বয়স উলিয়াব দিছে তো এনেকুৱা কোৱেশ্চন সলভ কৰাৰ কাৰণে তোমালোকে এনেকৈ যদি লিখি লোৱা বহুত ভাল হয় বাৰু তেতিয়াহলে আমি দেখিম ইয়াতে 10 আৰু 5 দুইটা লগ হৈ পেলাই ডাইৰেক্টলি আমি ৰেশিওটো লিখিব পাৰো মানে কি ক'ব বিচাৰিছো আমি যদি ইয়াৰে মাজৰ স্টেপটো স্কিপ কৰি দিও এটো প্ৰেজেন্ট এজটো নাই বুলি ধৰিছো এটো নাই হিডেন বুলি ধৰিছে এটো হিডেন লুকাই আছে এটো যদি লুকাই আছে তেতিয়ালে কি হ'ব মাজত গ্যাপ এই ওপৰৰ ৰেশিওটোৰ পৰা এই তলৰ ৰেশিওটো পাবলৈকে কি কৰিব লগা হ'ল এই ওপৰৰ পৰা তললৈকে যাবৰ কাৰণে আমি কি কৰিব লগা হ'ল এটা 15 এটা যোগ কৰিব লগা হৈছে ফাইনালি হয়নে তো এতিয়া আমি জাস্ট সিম্পলি ক্রস মাল্টিপ্লিকেশন কৰিলে হ'ল 3 * 3 3 2 6 6 আৰু 3 ৰ গ্যাপ কিমান 3 আছে 3 ৰেশিও সমান কি ওলাব ইয়াতে 3 ৰে 15 পূৰণ কৰা 30 3 ৰে 10 15 পূৰণ কৰা 15 2 ৰে পূৰণ কৰিলে 15 2 20 30 আৰু এটো 45 45 আৰু 30 ৰ মাজত ডিফাৰেন্স আহিব এতে 15 অৰ্থাৎ r ইকুৱেল আমাৰ আহি গল 5 r ৰ ভ্যালুটো আহি গল 5 r ৰ ভ্যালুটো যদি 5 হয় এটো ক্রস মাল্টিপ্লিকেশন মেথডে মই আকৌ এবাৰ মেনশন কৰিছো যদি কোনোবাই আজিলৈকে দেখা নাই অকমান টান লাগিব পাৰে বা একো বুজিও নাপাব পাৰা কাৰণ আজি মই এটো এক্সপ্লেইন একদমে কৰা নাই আজি জাস্ট মই কৰাইহে দিছো কোৱেশ্চনটো সলভ যদি তোমালোকে ইয়াতকৈ সহজ মেথডত কৰিব বিচাৰা এটা অল্টাৰনেটিভ মেথড এটা এটো কমপ্লিট হোৱাৰ পিছত দেখাই দি আছে ঠিক আছে এই r ৰ ভ্যালুটো আমি কি কৰিব লাগে এটো সহজ বুলি নকও এটো দীঘল আছে r ৰ ভ্যালুটো আমি ইয়াতে বহাব পাৰিম কাৰণ এটো কি বুলি কয় আমাৰ ক্রস মাল্টিপ্লিকেশন মেথডৰ এটা ৰুল আছিল যে ওপৰৰ ৰেশিওটোকে সদায় কি বুলি কয় বেস ৰেশিও ঠিক আছে এটা বেস ৰেশিওৰ আমি কি কৰিম 5 টো বহালে দেখিম ৰামৰ বয়স 5 বছৰ এটো আছে কি হয় 10 বছৰ আগৰ কাহিনী আৰু ৰহিমৰ বয়স কিমান হ'ব 15 বছৰ আমাক কি সুধিছে আমাক সুধিছে প্ৰেজেন্ট এজ এন্ড দা প্ৰেজেন্ট দেন দা ৰেশিও অফ देयर প্ৰেজেন্ট এজ বৰ্তমান বয়সৰ অনুপাত সুধিছে তো বৰ্তমান বয়স কিমান হ'ব ফাৰ্স্ট এটো কথা এটো হৈছে 10 বছৰ আগৰ কাহিনী 10 বছৰ আগত 5 বছৰ আছিল বুজি পালানে 10 বছৰ আগত 5 বছৰ আছিল তো বৰ্তমান কিমান হ'ব 15 বছৰ ৰামৰ হৈ যাব 15 বছৰ আৰু ৰহিমৰ কিমান হ'ব 10 বছৰ আগৰ আছিল 15 বছৰ 10 বছৰ পিছত কি হ'ব বৰ্তমান হ'ব ন বৰ্তমান বয়স মানে 25 বছৰ তো 25 আৰু 15 ৰ অনুপাত কি হ'ব 5 3 * 15 5 5 * 25 তো 3:5 তো কারেক্ট आंसर আমাৰ আহি যাব 3:5 এটা যদি কোনোবাই ইছৰা যে বেলেগ কিবা মেথড কও তেতিয়াহলে আমাৰ কথাটো এনেকৈ আহিব কোৱেশ্চনটো আমাক 1:3 দিয়া আছে 10 বছৰ আগত 1:3 এটো তো অৰিজিন নহয় ন এটো ৰেশিও হয়তো x এটা লগাই দিয়া 1 ৰ লগত x লগাইছো মানে 1 নিলিখিলেও হ'ব এটো হৈছে হিয়তৰ অৰিজিনাল বয়স এটো 10 বছৰ আগৰ কাহিনী এই যিখিনি লিখিছো 10 বছৰ আগত যদি ইয়াৰ লগত 10 এটা যোগ কৰি দিও কি পাম এইটো হৈছে হিয়তৰ বৰ্তমানৰ বয়সৰ অনুপাত ঠিক আছে বৰ্তমান বয়সৰ অনুপাত আৰু যদি ইয়াতে যদি 5 বছৰ যোগ কৰি দিও মানে 5 বছৰ পিছত তেতিয়াহলে কি পাম তেতিয়াহলে হিয়তৰ 5 বছৰ পিছৰ বয়স পাম 5 বছৰ পিছত হিয়তৰ বয়স কি আছিল 5 বছৰ পিছত আছিল 2:3 মানে ইয়াতে আহিব 2:3 এটা এইখিনি সলভ কৰি পেলাই x ৰ মানটো উলাই লোৱা এইখিনি সলভ কৰিলে কি আহিব 3 ৰে পূৰণ কৰিলে 3x + 30
30 নকৰো এটো 10 যোগ 5 15 15 3 গুণ 45 2 টো পূৰণ কৰিলে 6x আৰু ইয়াতে 15 2 গুণ 30 এতিয়া যদি ইয়াতে তোমালোকে চেক কৰা 3x টো হেফালে গলে কি হ'ব মাইনাস হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি গম পাম 3x = 15 ইয়াৰ পৰা আমি গম পাম x = 5 x = যেতিয়া 5 ওলাই গ'ল আমি ইয়াতে 10 বছৰ আগৰ বয়সটোহে ধৰিছিলো x 10 বছৰ আগতে x আছিলে তো 10 বছৰ আগত যদি 5 বছৰ আছিলে এতিয়া কিমান হ'ব বৰ্তমান বয়স মানে এইটো নহয় জানো এইখিনি পৰচন বৰ্তমান বয়স মানে x + 10 তো বৰ্তমান বয়সটো হৈ যাব ইয়াতে 5 + 10 আৰু ইয়াৰ কিমান হ'ব 5 3 15 + 10 এইটো হ'ব 3 পূৰণ 5 + 10 এইটো হৈছে ৰহিমৰ ওপৰৰটো হৈছে ৰামৰ তলৰটো হৈছে ৰহিমৰ তো ৰাম আৰু ৰহিমৰ আমি যদি ইয়াতে চেক কৰো আমি ইয়াতে দেখিম ওপৰত আছে 15 বছৰ ইয়াতে আছে 25 বছৰ 5 3 গুণ 15 5 5 গুণ 25 তো ফাইনালি আমাৰ ৰেশিও ওলাই গ'ল 3/5 অৰ্থাৎ ৰাম আৰু ৰহিমৰ বৰ্তমান বয়সৰ অনুপাতটো হৈছে 3:5 ক্লিয়াৰ তো এইখিনি তো এইটো মেথডতো তোমালোকে কৰিব পাৰা আলটিমেটলি এইটো মেথডকে আমি ক্ৰস মাল্টিপ্লিকেশন বুলি কওঁ ঠিক আছে এইখিনি দেখাত বহুত খেলিমেলি যেন লাগে যদিও কৰা কিন্তু এক্সামত তোমালোকৰ ইমান টাইম নালাগে এক্সামত তোমালোকে ডাইৰেক্টলি কৰিব পাৰিবা ডাইৰেক্টলি কেনেকৈ হ'ব ডাইৰেক্টলিয়ে হ'ব ডাইৰেক্ট অলপমান প্ৰেক্টিস কৰিলে এইটো কোৱেশ্চন এইখিনি কৰিলে এইখিনি আৰু বেসিক মেথডত গুছি গ'ল এটা মই ক্লাস 10 লেভেলত শিকোৱা এনেকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট ওকে অকমা কথা জনাই দিছো তোমালোকে যি কেজন ইন্টাৰেস্টেড হয় যদি ভাবি আছা যে এনফোর্সমেন্ট ইন্সপেক্টৰৰ পোষ্টৰ কাৰণে এপ্লাই কৰিম এনফোর্সমেন্ট ইন্সপেক্টৰত কি এক্সাম আহে কি এনেকুৱা বস্তু আহে তো একচুয়ালি ক'বলৈ গ'লে মই যিমানটো পেপাৰখন চাইছো তাত দেখিছো এনফোর্সমেন্ট ইন্সপেক্টৰৰ আমাৰ এডিআৰই লেভেলতে কোৱেশ্চন আহে তোমালোকে এটা কাম কৰিবা 29 তাৰিখৰ এক্সামটো দি লোৱা দি পেলাই এবাৰ পেপাৰখন চাই ল'বা ঠিক আছে সকলোকে এডভাইস কৰো হাইলি ৰিকমেন্ডেড মানে বহুত বেছি ডিফাৰেন্স নাই মানে একদমই ডিফাৰেন্স নাই আৰু যিখিনি ম্যাথছত সঁচাকে ম্যাথছখিনি অকল বেছি টান পোৱা না তোমালোকৰ কাৰণে আৰু ভাল তাত ম্যাথছ অকমান কম কৈ আছে একদম কম নম্বৰৰ আছে আৰু ইজি কোৱেশ্চন আহে বেছি টান কোৱেশ্চন আহে মানে তোমাৰ এবাৰ চাই ললে তোমালোকে নিজে মোক কবা আহি পেলাই যে এইটো এডিআৰই লেভেল চোন একদম তো যিখিনি পঢ়া হৈ আছে অলৰেডি সেইখিনি পঢ়াৰে তোমালোকৰ চলি যাব তো অকমান জাস্ট ব্ৰাছ আপ কৰিব লাগিব ঠিক আছে অকনমান প্যাটাৰ্নটো নিজকে চেঞ্জ কৰি পেলাই পঢ়িলে অকনমান যদি কষ্ট কৰি দিও তেতিয়াহলে অলমোস্ট এইটো এক্সামৰ কাৰণে তোমালোকে একদম মানে এপ্লাই কৰিব পৰা হৈয়ে গৈছা ঠিক আছে এতিয়াও যদি তোমালোকে এইটো এক্সাম দিয়া তোমালোকৰ বহুত বেছি বেয়া মাৰ্ক নাহে কথাটো হল কি একদম সিমিলাৰ তো যি কেজন ইন্টাৰেস্টেড হয় এপ্লাইও কৰা দেন যদি ভাবা যে এটা ভাল গাইডেন্সত কৰিব লাগে তেতিয়াহলে কোৰ্সটো জয়েন কৰিব পাৰা নেক্সট আমি ইয়াতে জনাইছো এইটো ইয়াতে কি কৈছে ইয়াতে কৈছে ₹10,200 has to divided between A, B and C so that A gets 2/3 of what B gets ঠিক আছে আমাক কৈছে ₹10,000 divided between A, B, C আচ্ছা 10,200 টকা আছে এই টকাখিনি ভগাব কাৰ মাজত A, B, C ৰ মাজত so that A gets 2/3 of what B gets A কিমান পাব A পাব B যিমান পায় তাৰে 2/3 B যিমান পাইছে তাৰে 2/3 of B gets 2/3 of B বুজি পালা A পাব 2/3 of B এটা ইয়াৰ পৰা A আৰু B ৰেশিও ওলাব কোনে কোনে নাজানা সকলে জানো ন A is to B কিমান হ'ব A ৰ তলত তো 1 আহিব B ৰ কাষত কি আহিব এটো 3/2 হৈ যাব উলুটি যায় ন ৰেশিওটো ইয়াৰ কাষত যেটো লগ হৈ থাকে এটো উলুটি যাব এটা যদি ক্ৰস মাল্টিপ্লাই কৰো এটো কি হ'ব 2:3 হৈ যাব ক্লিয়াৰ তো A অনুপাত B আমাৰ কিমান আহি গল A অনুপাত B আমি ইয়াতে গম পাই গলো এইটো 2:3 ঠিক তেনেদৰে নেক্সট আমাক কি কৈছে what B gets and B gets 1/4 of C gets B কিমান পায় বুলি কৈছে আমাক কৈছে B এ ইমানখিনি পাব যাতে 1/4 of C gets এটা ইয়াৰ পৰা আমি যদি B অনুপাত C উলিয়াব বিচাৰো এটো একদম সিম্পল হৈ গল এটা আমি কি কৰিম সিম্পলি এটা B ৰ কাষত 1 আছে তো 1 এ হ'ব এটা 1/4 আছে উলুটাই দিলে কি হ'ব 1:4 তো কারেক্ট आंसर আহি গল B is to C এটো আমাৰ এতিয়া ইয়াতে যদি মন কৰা A is to B দিয়া আছে এইটো B is to C দিয়া আছে এইটো আমাৰ এই দুটা জিৰোকে বেলেগ এটা যদি আমি ভালদৰে মন কৰো দেখিম B দুইটাতে প্ৰেজেন্ট আছে B ইয়াতেও আছে কিন্তু ইয়াতে B ৰ ভ্যালুটো 1 ইয়াতে 3 এটো তো হ'ব নোৱাৰে তো আমি কি কৰিছো ইয়াতে 3 এটা মাল্টিপ্লাই কৰিলো কৰাৰ লগে কি হৈ গল B ৰ ভ্যালুটো সমান হৈ গল আৰু B ৰ ভ্যালুটো যেতিয়া সমান হৈ গল আমাৰ কাৰণে কোৱেশ্চনটো ইজি আমাৰ কাৰণে ইজি আমি এটা কৈ দিব পাৰিম যে A অনুপাত B অনুপাত C কি হ'ব A অনুপাত B অনুপাত C হ'ব 2:3:12 ক্লিয়াৰ এটা নেক্সট আমাক কি কৈছে হাউ মাচ মোৰ ডাজ C gets over A আমাক কৈছে C A কৈ কিমান বেছি টকা পাইছে প্ৰথম কথা হৈছে 12 3 15 দিয়ে 17 এই 17 ৰেশিওটো কাৰ সমান হ'ব এই 17 ৰেশিওটো সমান হৈ যাব 10,200 টকাৰ বুজি পালা 17 ৰেশিও 10,200 টকাৰ সমান হ'ব আৰু ইয়াৰ পৰা আমি সলভ কৰিলে 17 হৈ গ'ল কিমান 102 তো আমাৰ আহিব 600 ঠিক আছে তো আমাৰ যদি 600 আহে R = 600 আৰু আমি ইয়াতে দেখি আছো যে A C কৈ কিমান বেছি পাইছে C A কৈ কিমান বেছি পাইছে C নামৰ মানুহজনে A কৈ 10 ৰেশিও বেছিকৈ পাইছে 10 ৰেশিও মানে কি 10 * 600
10 into 600 মানে 6000 আমাৰ কারেক্ট आंसर আহি যাব 6000 টকা বেছি কৰি গৈছে তো কারেক্ট आंसर অপশন এ এনে কোৱেশ্চন কেইটা মাৰ্কে কৰাই আছে বাট মই কৰাই দিছো যদি কাৰোবাৰ মিলা নাছিলে কোনোবা বুজি পোৱা নাছিলে সেই কাৰণে আৰু লগতে কিমানখিনি পসিবল হয় চাও যদি পসিবল হয় কালিলৈকে এখন মডেল পেপাৰ এখন ডিসকাশন কৰি দিম ট্ৰাই কৰিম 30টা কোৱেশ্চনৰ ভিতৰত গোটেইখিনি কমন থাকক যিমানখিনি পসিবল হয় টাইম পাম যে আশা কৰিম কাৰণ ইয়াৰে বহুত ক্লাছ বাকি আছে ন আজি এতিয়া এইটো ক্লাছ কৰি আছো আজিয়ে মই ধৰিলা আৰু 3টা মান ৰেকৰ্ড কৰিব লাগিব তোমালোকক দিয়াৰ কাৰণে লাইভ ক্লাছ কিয় লোৱা নাই গম পায়ে গৈছা যাতে তোমালোকে স্কিপ কৰিব পাৰা কাৰণ এইটো কোৱেশ্চনে ধৰিলা এনেকুৱা থাকিব 100 জন ষ্টুডেন্টৰ তাৰে 90 জনে পাৰিছে 4 জনে পাৰা নাই যিকেইজনে পাৰা নাই সিহঁতে চাই ল'ব পাৰিব কেনেকে হল কি হল আৰু যিকেইজনে পাৰিছে সিহঁতৰ কাৰণে খুব ভাল সিহঁতে কাট কৰি দিলে হল okay এটা next আমাৰ আহিব এই কোৱেশ্চনে কৈছে two numbers are in the ratio of 3:5 if 13 is subtracted from each 13 is subtracted from each বুলি কৈছে 13 টো যদি দুইটাৰ পৰা সাবট্ৰেক্ট কৰা হয় the new numbers are in the ratio of 10:21 two numbers are in the ratio এটো হৈছে 13 is subtracted এটো কোৱেশ্চন তোমালোকক মই অলৰেডি কৈছো বাৰু আমাৰ কি হয় জেনাৰেলি আমাৰ এক্সামত যেতিয়া এনেকুৱা টাইপৰ কোৱেশ্চন দিব যত দুটা ৰেশিওৰ কথা কম দুটা অনুপাত ইয়াতে যেনেকৈ কৈছে 3:5 এই অনুপাতৰ পৰা কি কৈছে 13 is subtracted মানে 13 বিয়োগ কৰা হ'ব 13 বিয়োগ কৰা হ'ব বিয়োগ কৰিলে কি হ'ব the new numbers are in the ratio 10:21 এনেকুৱা কোৱেশ্চন দিলে আমি ক্ৰস মাল্টিপ্লিকেশন ইউজ কৰিব পাৰো 21 3 গুণ কি 21 3 গুণ 63 10 5 গুণ 50 তো ইয়াতে আহিব 13 ৰেশিও 13 ৰেশিও সমান কি হ'ব ইয়াতে আছে 11 13 গুণ কিমান 13 গুণ 13 13 14 143 এটা 13 ৰে এটো কাটিলে আচ্ছা ডাইৰেক্টলি r = 11 আহি গল r = 11 আহি গল এটো সব ক্রস মাল্টিপ্লিকেশন সেইকাৰণে মই কও ক্রস মাল্টিপ্লিকেশনটো ভালদৰে শিকিবা এক্সামত কামত আহিব এইবিলা বস্তু এনেইতো শিকোৱা নাই এক্সামত বহুত বেছি কামত আহিব বহুত বেছি মানে কি কম আৰু ইয়াতকৈ বেনিফিশিয়াল একো নহয় 10 5 গুণ 50 21 3 গুণ 63 63 আৰু 50 ৰ মাজত ডিফাৰেন্স হৈছে 13 cr 13 r আৰু লগতে আমি কি কৰিছো ক্রস মাল্টিপ্লাই ন এইটোৰ লগত এইটো পুৰণ 10 ৰ লগত 13 পুৰণ কৰি পেলাই ইহতৰ পাৰ্থক্যটো কাৰণ সেম সাইন আছে সেম সাইন থাকিলে ডিফাৰেন্স লব লাগে তো 143 আহি গল 143 ক আমি কি কৰিলো 13 ৰে হৰণ কৰিলে আমাৰ কারেক্ট आंसर আহি গল 11 r = 11 তো আৰু r ৰ ভ্যালু আমি ক'ত বহাম বেস ৰেশিও বেস ৰেশিও হে ইউজ কৰিব পাৰি তো বেস ৰেশিও ইউজ কৰিলে কি হ'ব 11 3 গুণ এটা সংখ্যা হৈ গল 33 আনটো সংখ্যা হৈ গল 55 আমাক কি কৈছে আমাক কৈছে 15 is added to each of the original number then the ratio becomes যদি ইহতৰ লগত 15 যোগ কৰা হয় তো 15 যোগ কৰি দিয়া 15 যোগ কৰিলে কি হ'ব ইয়াতে দেখিম আমি 5 ৰ 8 3 1 4 ইয়াতে কি দেখিম 70 70 আৰু 48 ৰ অনুপাত উলাই দিছো অনুপাত কি হ'ব 4 ৰে যাব নেকি না যায় 2 ৰে কাটি দিয়া 24 2 গুণ 48 35 2 গুণ 70 3 ৰে কাটি দিয়া 3 8 গুণ 24 আৰু এটো না যায় থাকে 24 আৰু 35 ৰ ৰেশিও কি হ'ব 24:35 এটো কাটিব পাৰিবা জানো নোৱাৰি তো এটো আমাৰ কারেক্ট आंसर হৈ যাব ঠিক আছে এটো কারেক্ট आंसर এটো কাটিব নোৱাৰি যেতিয়া এটো কারেক্ট आंसर নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা ইয়াতে যদি মন কৰা ইয়াতে তোমালোকে দেখিবা a b and c enters into a partnership এটা বিজনেস এটা সোমাইছে এটা তোমালোকে কৈ থাকা মোক যে পার্টনারশিপ আপুনি নকৰালে আৰে পার্টনারশিপ চেপ্টাৰ 2 ৰেশিওৰ এটা পাৰ্ট হয় ঠিক আছে ৰেশিও যদি ভালদৰে জানা পার্টনারশিপও জানা পার্টনারশিপৰ মই এটা ফৰ্মুলা শিকাইছিলো পার্টনারশিপৰ কোৱেশ্চন কৰাৰ কাৰণে আমি জাস্ট এইখিনি জানিব লাগে ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট এই ফৰ্মুলাটো যোনে জানে তাৰ কাৰণে কি হ'ব পার্টনারশিপৰ কোৱেশ্চন বিলা বহুত সহজ ঠিক আছে a b c কি কৰে এটা বিজনেছত সোমাইছে পার্টনারশিপৰ বিজনেস ইনভেস্টিং ₹6000 6000 টকা ইনভেস্ট কৰিছে কোনে ₹6000 a ইনভেস্ট 6000 টকা টোটাল ইনভেস্ট কৰিছে আমাক কৈছে a ইনভেস্ট ₹1000 and b and c invest in a ratio of 2:3 okay find the profit of c when the annual profit is 2400 okay এটো কোৱেশ্চন দেখাত বহুত কিবা কথা কৈছে কিন্তু গোটেইখিনি কথা একদম ভ্যালুলেস ক'বলৈ গলে একদমে সহজ কথা কৈছে টান কথা ইয়াতে একোই কোৱা নাই সকলো যদি ভালদৰে মন কৰিছা a b আৰু c একেলগে a b আৰু c এটা ব্যৱসায় ইনভেস্ট কৰিছে 6000 টকা তাৰ পিছত কৈছে a ইনভেস্ট কৰিছে 1000 টকা a যদি 1000 কৰিছে b আৰু c কিমান কৰিব b আৰু c 5000 টকা আৰু আমাক কৈছে b আৰু c ইনভেস্ট কৰিছে 2:3 অনুপাতত 2:3 অনুপাতত ইনভেস্ট কৰিছে অৰ্থাৎ 5x = 5000 2x plus 3x 5x = 5000 আৰু ইয়াৰ পৰা আমি কম x = 1000 যদি কোনোবা এদি প্ৰথমবাৰ ভিডিওটো চাই আছা মোৰ ডাইৰেক্টলি ভিডিওটো কাটি দি পেলাই এৰা আগত যিবিলাক বেসিক্স পঢ়াইছো বেসিক্স খিনি এবাৰ চাই আহা যদি অলৰেডি বেলেগ টিচাৰৰ তাতো তোমালোকে পঢ়ি আছা যদি বেসিক্স খিনি ক্লিয়াৰ আছে তেতিয়া হলে একদম ধুনিয়াকৈ ক্লাসটো চাই গৈ থাকা একো প্ৰবলেম নহয় ঠিক আছে কাৰণ ৰিভিজনৰ সময় হয় ইয়াতে তোমালোকে একো জাজ নকৰিবা ইয়াতে মানে মই কোৱেশ্চন প্ৰেক্টিস কৰাই আছো কাৰণেহে ডাইৰেক্টলি কৈ আছো আৰু বেলেগ একো কৰা নাই যদি বেসিক্স পঢ়ানো তেতিয়া বেসিক্সে পঢ়াও
এতিয়া আজি বেসিক্স কৰোৱা নাই, বেসিক্স অলৰেডি আপলোড কৰা আছে, এক্সামৰ আগত বেসিক্স পঢ়াই কি হ'ব। x ইকুৱেল আমাৰ 1000 আহি গ'ল, অৰ্থাৎ আমি গম পাই গলো যে বি নামৰ মানুহজনে কি কৰিছে, আমাৰ ৰেশিওটো লিখিলো ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল কি হয়, ইকুৱেল আছিলে প্ৰফিট, এইটো ৰেশিও। এতিয়া ইয়াতে আমি লিখিব লাগে, ইয়াতে যদি আমি লিখো ইনভেষ্টমেন্ট কিমান লগাইছে, এ নামৰ মানুহজনে লগাইছে 1000 रुपीस, বি লগাইছে 2000 আৰু সি লগাইছে 3000, আমি ৰেশিও লিখি দিলো 1 2 3 1:2:3, একেই কথা ন। ৰেশিও যদি আমি ওলাব বিচাৰো 1000:2000 আৰু 3000, এইটো যদি ৰেশিও ওলাব বিচাৰে একেই নাহিব জানো, তিনিটা জিৰ' কাট হৈ যাব, অনুপাতহে ওলাব লাগে। তো এটা অনুপাত আহি গ'ল 1:2:3। নেক্সট টাইম কিমান আহিব, টাইম। তো টাইম বুলি যদি আমাক কয়, টাইম বুলি ক'লে আমি ইয়াতে চাম ইয়াতে কিমান সময় কাৰণে ইনভেষ্ট কৰা বুলি কৈছে, অন্য এনুৱেল প্ৰফিট আছে, এনুৱেল বুলি কৈছে মানে ইয়াতে 1 বছৰৰ কাৰণে ইনভেষ্ট কৰিছে, এনুৱেল বুলি কৈছে মানে 1 বছৰ, আৰু বেলেগ আৰু ইয়াতে কথা নাই। প্ৰফিটৰ ৰেশিও কিমান আহি গ'ল 1:2:3, এইটো হৈছে আমাৰ প্ৰফিটৰ ৰেশিও। প্ৰফিটৰ ৰেশিও যেতিয়া এবাৰ তোমালোকে গম পাই যাবা, তাৰপিছত এইটো কুৱেশ্যন হৈ থাকিল জানো, এইটোৰো কুৱেশ্যন হৈ আছে জানো, একো কুৱেশ্যন হৈ নাই, এইটো কাম নাই এতিয়া, তেনেকুৱা টাইপৰ হৈ গৈছে বস্তু। তো এতিয়া আমি গম পাই গলো ইয়াতে প্ৰফিট হৈছে ইমান টকা, মানে আলটিমেটলি আমি কি কৰিম, এইটো ৰেশিওটো প্ৰফিটত ভগাই দিম, 3 2 5 1 6, মানে এই যোনটো 6 ৰেশিও আছে, এই 6 ৰেশিওটোক আমি কম 2400, কাৰণ 2400 টকা লাভ হয় বুলি কৈছে ন, 2400 টকা লাভ হয়। তো r ইকুৱেল কিমান হ'ব 400 টকা, মানে এটা ৰেশিওৰ ভ্যালু হৈছে 400। এতিয়া যদি আমি চাও যে এ নামৰ মানুহজনে কিমান টকা লাভ কৰিছে, এ লাভ কৰিছে 1 ৰেশিও মানে কি 400 টকা। বি কিমান লাভ কৰিছে, বি লাভ কৰিছে 2 ৰেশিও মানে 800 টকা, বি 800 টকা। সি কিমান লাভ কৰিছে 3 ৰেশিও মানে কিমান টকা, 8 3 গুণ 2400 টকা, 4 3 গুণ 12, সৰি দেই এইটো 1200 টকা, 1200 টকা, 1200 টকায় কোনে প্ৰফিট কৰিছে, সি নামৰ মানুহজনে। আমাৰ কুৱেশ্যনত কি সুধিছে, when the, আমাক তিনিজনক সুধিছে নেকি, আমাক কি সুধিছে, সিৰ লাভৰ পৰিমাণ নিৰ্ণয় কৰা, সিৰ লাভৰ পৰিমাণ, সি কিমান টকা লাভ কৰিলে 1200 টকা। তো কাৰেক্ট আনসাৰ আমাৰ 1200 আহি যাব। ওকে ডান, সকলে বুজি পালা। নেক্সট কুৱেশ্যন ফালে আহিছো, এইটো কুৱেশ্যন, 3 পাৰ্টনাৰ started a business by investing ₹60,000 80,000 আৰু ইমান টকা। এজন তিনিজন মানুহ আছে, মই এনেকুৱা কুৱেশ্যন অলৰেডি কৰাই থৈ দিছো বাৰু, এপত কৰাই থৈ দিছো, ইউটিউবতো কৰোৱা আছে। 60,000 80,000 আৰু 1,20,000 তিনিটা ইনভেষ্ট কৰা হৈছে, ঠিক আছে এটা বিজনেছত। তো আমি কি লিখিম, আমি ইয়াতে ৰেশিও হে লিখিব লাগে। তো জিৰ' কেইটা কাটি দিয়া, জিৰ' কেইটাৰ লগত আমাৰ লেনদেন নাই, জিৰ' কেইটা চিনি নাপাওঁ, আৰু কাটিব পাৰিম ন, 2 ৰে কাটি দিয়া, 2 3 গুণ 6, 2 4 গুণ 8, 2 6 গুণ 12, মানে এইবিলাক মুখে মুখে কাটি পেলাই লিখিবা ডাইৰেক্টলি। তো ইনভেষ্টমেন্টৰ মই ৰেশিও হে লিখিব লাগে, তো 3:4:6 লিখিলো, এতিয়া আৰু কথা নাই, ৰেশিও। তাৰপিছত কি কৈছে, ফাৰ্ষ্ট পাৰ্টনাৰ লেফট দ্য বিজনেছ আফটাৰ 4 months। so এতিয়া ইয়াতে সময় বেলেগ বেলেগ কৈছে। প্ৰথম যিজন পাৰ্টনাৰ আছে, প্ৰথম পাৰ্টনাৰজনে 4 মাহ পাছত বিজনেছটো এৰি দিছে, 4 মাহ পাছত এৰি দিছে, মানে মানুহজনে মাত্ৰ 4 মাহৰ কাৰণে ইনভেষ্ট কৰিছে, বুজি পালা। প্ৰথম যিজন মানুহ আছে সেই মানুহজনে কিমান মাহৰ কাৰণে ইনভেষ্ট কৰিছিল, 4 মাহৰ কাৰণে। তাৰপিছত কি কৈছে চোৱা, সেকেন্ড আফটাৰ 9 months, সেকেন্ড যোনজন মানুহ আছিলে তেওঁ 9 মাহৰ পিছত এৰি দিছে, মানে 9 মাহ ইনভেষ্ট কৰিছে। আমি চাব লাগে এই সময়টোত কি লিখিব লাগে, কোনে কিমান মাহ ইনভেষ্ট কৰিছে। আমি এনেকুৱা কথা লিখিব নালাগে যে কেতিয়া হ'ল কেতিয়া আহিছে, এইবিলাক কথা লৈ আমাৰ লেনদেন নাই। আমি লিখিব লাগে কিমান মাহ ইনভেষ্ট কৰিলে। এজন মানুহে যদি 4 মাহ পাছত গুচি গৈছে মানে কি 4 মাহ ইনভেষ্ট কৰিছে, এজনে যদি 9 মাহ পাছত গুচি গৈছে মানে 9 মাহ ইনভেষ্ট কৰিছে, আৰু থাৰ্ড ৰিমেইন ইন দ্য বিজনেছ, আৰু তৃতীয় মানুহজনে গোটেই বছৰটো ইনভেষ্ট কৰিছে মানে 12 মাহ, ঠিক আছে, গোটেই 12 মাহ ইনভেষ্ট কৰিছে, তো 12 লিখিলো। এতিয়া যদি তোমালোকে এইখিনি কাট কৰিব বিচৰা কাট নাখাব বাৰু। নেক্সট আমি কি কৰিব পাৰিম, নেক্সট আমি ইয়াতে দেখিছো এট দ্য এণ্ড অফ দ্য ইয়াৰ টোটেল প্ৰফিট আৰ্ন ইমান, টোটেল প্ৰফিট হৈছে কিমান টকা 1,60,480। আমাক কৈছে দেন ফাইন্ড দেয়াৰ শ্বেয়াৰছ অফ প্ৰফিট, গোটেই কেইজনে কিমান টকা পাইছে। তো আমি ইয়াতে প্ৰফিটৰ ৰেশিও ওলাব লাগে, প্ৰফিটৰ ৰেশিও মনত ৰাখিবা, আমি ইয়াতে যেতিয়া পূৰণ কৰিম, পূৰণ কৰাৰ পিছতো কাটিব পৰা চান্স আহিলে আমি কাটিব লাগে, ঠিক আছে, আমি কাটিব পৰা চান্স আহিলে কাটিব লাগে। ইয়াতে লিখিম 4 3 গুণ 12, ইয়াতে লিখিম 9 4 গুণ 34, আৰু ইয়াতে লিখিম 12 6 গুণ 72। তাৰপিছত আমি দেখিলো এইটোক চোন কাটিব পাৰি নে, ইয়াতে আৰামছে কাটিব পাৰি। তো কিহেৰে কাটিব পাৰি, 12ৰে পাৰি, 12 1 গুণ 12, 12 3 গুণ 36, 12 6 গুণ 72। তো ফাইনালি আমাৰ ৰেশিওটো আহি গ'ল এইটো 1:3:6। এইটো মানে হৈছে আমাৰ প্ৰফিটৰ অনুপাত। তো প্ৰফিট হৈছে কিমান টকা 1,60,000 টকা, এইখিনি যোগ কৰা 6 3 9 1 10, মানে আমি কম 10 ৰেশিও ইজ ইকুৱেল হ'ব 1,60,480। ইয়াৰ পৰা 1 ৰেশিও ইকুৱেল কিমান আহি গ'ল 16,048 টকা, 16,048 যে এটা ৰেশিওৰ ভ্যালু। আমাৰ এতিয়া ইয়াতে যদি কুৱেশ্যন তোমালোকে চোৱা, অপচন ডি 15,000 আছে, প্ৰথমটো ভুল, অপচন এ 16,000 আছে, অপচন সি ও ভুল, এও ভুল, মানে এটাই আনসাৰ আছে 16,048 টকা এটাই আছে এইটো।
তোমালোকে দেখা পোৱা নাই বাৰু এটা হাইলাইট হৈ থকাৰ কাৰণে বহুত হেৰি হৈ গৈছে ন কন্ট্ৰাষ্টটো বাঢ়ি গৈছে একো নাই জাস্ট জানি থোৱা আৰু এনসাৰটো আমাৰ কাৰেক্ট এনসাৰ আহিব 16048 টকা পাব এ প্ৰথম মানুহজনে পাব ইয়াতে লিখি দিছো 16048 টকা দ্বিতীয় মানুহজনে পাব ইয়াৰে 3 গুণ 16000 ৰ 3 গুণ কিমান হ'ব 48000 48000 ইয়াতে লিখি দিছো 48000 কিমান হ'ব 154 48154 তাৰ পিছত কৰো ইয়াৰে 2 গুণ কৰি দিয়া 48000 2 গুণ কৰিলে কিমান হ'ব 48 2 গুণ হ'ব আমাৰ 96308 এইটো হৈ যাব আমাৰ সি এইটো হৈছে থাৰ্ড পারসন 3 নম্বৰ মানুহজনে এইটো পাইছে সেকেন্ড মানুহজনে এইটো পাইছে আৰু ফার্স্ট মানুহজনে কিমান পাইছে এইটো পাইছে 16048 এইটোৱে বেলেগ কোনো এইখিনি বস্তু নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন চোৱা এৰে কৈছে ABC invested capital in the ratio of A2 the timing of their investments being in the ratio of XYZ if the profits are distributed in the ratio of the XYZ okay আমাক তিনিটা মানুহ আছে A B C A আৰু B A আম্বানি B কোনোবা এটা হয় বেপাৰী আৰু C হৈছে C কোনোবা এটা বিজনেসম্যান আছে ঠিক আছে চন্দন বিজনেসম্যান এটো চন্দন সাইবালা ঠিক আছে এও তিনিজনে কি কৰিছে বিজনেস এটা ইনভেস্ট কৰিছে কিমান ৰেশিওত ইনভেস্ট কৰিছে মই প্ৰথমতে কি লিখিম প্ৰথমতে লিখিম ইনভেষ্টমেন্ট ন প্ৰথমতে ইনভেষ্টমেন্ট লিখিম ইনভেষ্টমেন্ট ইয়াতে কি হ'ব ইনভেষ্টমেন্ট আহিব 574 আৰু লগতে তলত আহিব টাইম ইনভেষ্টমেন্ট আৰু টাইম ইয়াতে টাইমৰ ৰেশিওটো আমাক দিয়া আছে কুৱেশ্যনত বহুত ভালকৈ দিয়া আছে দেখাত চক খোৱা দেখি পেলাই মানে মূৰচুৰ ঘূৰাই দিয়া হয় টাইমটো দিয়া আছে নেক্সট আমি কি লিখিম ইয়াতে লিখিম আমি প্ৰফিটৰ ৰেশিও কি আছে প্রফিটৰ ৰেশিও যদি তোমালোকে মন কৰা ইয়াতে দিয়া আছে 45 দিয়া আছে ইয়াতে 42 দিয়া আছে ইয়াতে 28 দিয়া আছে আমি এইখিনি কোৰ পৰা শিকিছো সৰুৰ পৰা শিকিছো বেসিক্স এইখিনি কি বুলি কয় এইখিনি কয় বেসিক্স যোনে এইখিনি কৰিব জানিলে তাৰ বাকি আনসাৰ আহি গল সো আমি কি কৰো আমি এইটোৰ লগত এইটো পূৰণ কৰি পেলাই এইটো লিখো 5 ৰ লগত এনেকুৱা কি পূৰণ কৰিবা যাতে 45 আহে তো 5 9 গুণ 45 তো ইয়াতে কারেক্ট আনসার আহিব 9 7 ৰ লগত কি পূৰণ কৰিলে 42 আহে 7 6 গুণ 42 ঠিক আছে 4 ৰ লগত 4 7 গুণ 28 মানে ফাইনালি আমাৰ XYZ ৰ ভ্যালু কিমান আহিব 9:6:2 ইয়াতে অপচন এইটো ভুল দেই অপচন সি দিয়া আছে থাকে ক্যাপসুলখনত এটো কারেক্ট কৰাই লবা অপচন প্ৰথমটো কারেক্ট হ'ব 9:6:7 ঠিক আছে 9:6:7 আমাৰ কারেক্ট आंसर হ'ব ঠিক আছে ডান সকলে বুজি পালা কারেক্ট आंसर আমাৰ অপচন এ হৈ যাব সাকে ক্যাপসুলখনত অপচন সি কৰা আছে অকমা কারেক্ট কৰাই লবা এই কাৰণে এক্সুৱেলি মই এখিনি কৰাই আছো কৰবা দুই এটা অপচন খেলি মেলি আছে এইটো যদি চাও ₹94,000 is divided among A B and C such that 20% of A share is equal to 25% of B share and 15% of C share so এইটো কোৱেশ্চন একো টান নহয় এইটো কোৱেশ্চন আমাক ডাইৰেক্টলি কৈছে 20% of A মানে কি 20% মানে হৈছে 1/5 of A মানে কি পুৰণ A 25% মানে কি 1/4 of B তাৰ পিছত কি কৈছে 15% মানে কি 15% মানে হৈছে 3/20 of C share সমান এইখিনি বস্তু এটা ইয়াৰ পৰা আমি ৰেশিও উলাব নাজানো নেকি আৰামছে জানো আমি যদি ইয়াৰ পৰা A অনুপাত B অনুপাত C উলিয়াব দি আমি নাজানো আমি সৰু পৰা শিকি আহিছো এইবিলাক আমি কি কৰিব লাগে A ৰ কাষত লগ হৈ থকা সংখ্যাটো উলুটাই দিব লাগে A ৰ কাষত 1/5 আছে ন 5 হৈ যাব 1/4 আছে 1/4 থাকিলে কি হ'ব 1/4 to 4 হৈ যাব ঠিক তেনেদৰে 3/20 টো উলুটাই দিলে কি হ'ব 20/3 এৰে 3 টো তো ভগ্নাংশ হৈ আছে ন ভগ্নাংশটো থাকিব নোৱাৰে তো 3 টো গোটেই কেইটাৰ লগত পূৰণ কৰি দিয়া এতিয়া কি হ'ব এই যে গোটেই কেইটাৰ লগত পূৰণ কৰা বুলি মই ক'লো এইবিলাক কি হয় এইবিলাক হৈছে এটা এটা সৰু সৰু টাইপৰ কনসেপ্ট আমি কিয় 3 পূৰণ কৰিব লগা হ'ল ভাবাচোন অকমান তো ভাবিলে গম পাবা ইয়াতে যদি মই 3 পূৰণ কৰো তো 3 টো কাট খাই যাব নে নাই সেই কাটিবৰ কাৰণে পূৰণ কৰিছো কিন্তু ৰেশিও কি কয় যে এটা বস্তুৰ লগত অকল পূৰণ কৰিলে হ'ব নেকি নহয় গোটেই কেইটাৰ লগত কৰা তো গোটেই কেইটাৰ লগত পূৰণ কৰিছো এই কাৰণে 15:12:20 আহি গ'ল হল এইটো আহি গ'ল আমাৰ आंसर এতিয়া আমি ইয়াতে যি দেখিছো 15:12:20 এইটো হ'ব আমাৰ A অনুপাত B অনুপাত আমাক সুধিছে কি আমাক কৈছে 94000 ভগাব লাগিব 94000 আমি এইটো ৰেশিওত ভগাম এটা যোগ কৰিলে কিমান হ'ব 20 ৰ 30 6 40 আৰু 47 মানে 47 ৰেশিও ইজ ইকুৱেল 94000 এটা 47 ৰেশিও ইকুৱেল যদি 94 হয় তেতিয়া হলে বাকি কি আহিব 94000 এটো কাটিব পৰা যাব না নাই 47 এৰে সল যাব দুবাৰ যাব নেকি 40 দুগুণ আছে 7 দুগুণ 7 দুবাৰ যাব 2000 r ইকুৱেল আহি গ'ল আমাৰ 2000 r ৰ ভ্যালু যদি 2000 হয় আমাক সুধিছে কি আমাক সুধিছে হোৱাট ইজ দা শেয়াৰ অফ C C ৰ শেয়াৰ কিমান C এ কিমান পাইছে 20 হয় না নাই 20
20 মানে 20 ইনটু এইটো 20 এইফালেও তো 20 পূৰণ কৰি দিয়া এতিয়া 20 ৰেশিও আহি যাব 20 ৰেশিও ইকুৱেল 20 ইকুৱেল 40,000 আমাৰ কারেক্ট आंसर আহিব অপশন সি ডান বুঝি পালা নেক্সট কোয়েশ্চন ওকে খতম ইয়াতে খতম তো আজি ক্লাসটো আমাৰ ৰেশিয়ান প্ৰপোৰ্শন ইয়াতে খতম হল অকনমান বছৰে ক্লাস বিলাক আজি ৰেপিডলি আপলোড হ'ব ঠিক আছে এইটো এটা আপলোড হল ধৰিলা এপ্ৰক্সিমেটলি যদি পসিবল হয় 11:30 12টা বজাৰ এইটো আপলোড হ'ব দেন তোমালোকে ভাবি লোৱা 3টা বজাৰ এটা আপলোড হ'ব তাৰ পিছত 5টা বজাৰ এটা আপলোড হ'ব তেনেকে ভিডিওস বিলাক সিৰিয়ালি আপলোড হ'ব ৰাতি 8টা বজাৰ আপলোড হ'ব পাৰে তো সিৰিয়ালি তোমালোকে ভিজিট কৰি থাকিবা মই টেলিগ্ৰাম চেনেলটো জয়েন কৰি থবা তাতো মই জনাই দিম আৰু লগতে যিসকলে ৰেলৱেৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছা একদম ভাল কথা দেই ৰেলৱেৰ কাৰণে এপ্লাই কৰা কাৰণ ৰেলৱেৰ কাৰণে বহুত বেছি ডিফাৰেন্স নাই অকনমান ম্যাথছটো যেটো আমি পঢ়িয়ে আছো আমি যেটো আনবিটেবল বেটছ জয়েন কৰিছিলো ম্যাক্সিমাম সাগে আনবিটেবল বেটছত জয়েন কৰা ষ্টুডেন্ট হয় তো সকলোৱে যিকেইজন আনবিটেবল বেটছত আছিলা তোমালোকে বেছি চিন্তা কৰিব লগা নাই ম্যাথছ এইখিনিয়ে বস্তু আছে জাস্ট আমি এক্সামৰ কাৰণে অলপ প্ৰেক্টিস বেছিকৈ কৰি ললা অকমান শৰ্ট ট্ৰিক শিকিব লাগিব মানে ডাইৰেকশন বেলেগ বেলেগ ন এইটো কমন সেন্ট্ৰেল গভৰ্নমেন্ট হৈ যায় টাফনেস লেভেল অলপ বেলেগ আহি যাব তো অকমান বস্তু আৰু বেছিকৈ কৰি দিয়াৰ লগে লগে আলটিমেটলি আমাৰ এইটো এক্সামৰ কাৰণে আমি প্ৰিপেয়াৰ্ড হৈ যাম আমি এনেকুৱা নহয় যে আমাৰ একদম বেস লেভেলত আছো আমি এটা বেসত নাই ঠিক আছে আমি এটা বহুতখিনি আপ কৰিলো নিজক বহুত ইমপ্ৰুভ কৰিলো তো ইমানখিনি ইমপ্ৰুভমেন্টৰ পাছত এতিয়া ৰখি নাথাকিবা এতিয়া সকলো ফালে ট্ৰাই কৰিবা সকলো ফালে ট্ৰাই কৰা মানে কি আলটিমেটলি তোমালোকৰ কাৰণে এটা স্যাটিসফ্যাকশন হয় এটা সময় ধৰিলা তোমালোকে এনেকুৱা কৰিলা যে এডিআৰি জয়েন কৰি দিলা চাকৰিটো এপইন্টমেন্ট এটা পোৱালৈকে বহুত টাইম আছে এটা জাস্ট এক্সামে গৈছে আৰু কিবা আছে বহুত প্ৰসেস আছে বাই চান্স নহলে তেতিয়াহলে তোমালোকৰ ৰিগ্ৰেট হ'ব কি মই ৰেলৱেটো কিয় নিদিলো কিজান তাতেই পালো হয় তো তাতকৈ বেটাৰ আমি সিৰিয়ালি গোটেইকেইটা এক্সাম এপিয়াৰ কৰো কাৰণ আজিকালি কম্পিটিশনটো বহুত হাই হৈ গৈছে মানে কিমান তোমালোকে যিমানে মাৰ্কস নোপোৱা কিয় অকমান হলেও আনসাৰ্টেনিটি থাকে যে নহয় নেকি বুজি পাই আছা নে অকমান হলেও আনসাৰ্টেনিটি থাকে যিমানে মাৰ্কস নোপোৱা কিয় ৰিস্ক নাই কাট অফ হাই হৈ যাব তেনেকুৱা টাইপৰ কথা তো সেইটো যদি নহয় তাৰ কাৰণে এক্সাম কেইটা এপিয়াৰ কৰা পালেতো খুব ভাল কথা ইয়াতেও পালা তাতেও পালা যত মন পছন্দ তাতে ললে হ'ল হয় নে সকলোকে লগ পাম নেক্সট ক্লাছত নেক্সট ক্লাছটো এটা আপলোড কৰাই দিম সোনকালে আৰু লগতে যিকেইজনে মোৰ টেলিগ্ৰাম চেনেলটোত নাই সকলোৱে জয়েন কৰি ল'বা তাত মই ক্লাছ কেইটা আপলোড হোৱাৰ পাছত লিংকটো দি দিম ঠিক আছে ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিলে হ'ল তাত পাই যাবা ওকে ডান ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা সকলোকে লগ পাম নেক্সট ক্লাছত দেন থ্যাংক ইউ এভৰিওয়ান এন্ড বাই বাই